ওয়েলকাম তোমালোকৰ আগৰ ক্লাছটোত ইলেক্ট্ৰিক একচুৱেলি এই চেপ্টাৰটোত কি আছে তোমালোকৰ ইলেক্ট্ৰিক এণ্ড মেগনেটিক প্ৰপাৰ্টিজ অফ এটমছ এণ্ড মলিকিউলছ হয়নে এটম আৰু মলিকিউলবিলাকৰ ইলেক্ট্ৰিক প্ৰপাৰ্টি বুলি ক'লে আমাৰ মেইনলি কি বুজাই জানানে ইলেক্ট্ৰিক প্ৰপাৰ্টি বুলি ক'লে ইলেক্ট্ৰিক ফিল্ড এখনত মলিকিউলৰ প্ৰপাৰ্টি কেনেকুৱা হ'ব ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকৰ ইলেক্ট্ৰিক ফিল্ডত বা ইলেক্ট্ৰিক প্ৰপাৰ্টি তালৈকে ডিছকাছ কৰা হৈছে ক্লজিয়াছ মছতি ইকুৱেশ্যন দিছিলোঁ যে ক্লজিয়াছ মছতি এইটো কি আছিল ইলেক্ট্ৰিক মই একচুৱেলি তোমালোকক PDF-টোত এইটো লাষ্টত দিছিলোঁ হয়নে ক্লজিয়াছ মছতিটো লাষ্টত দিছিলোঁ লিখি কিন্তু এইটো লাষ্টৰ টপিক নাছিল মানে এইটো ইলেক্ট্ৰিক প্ৰপাৰ্টিজৰে টপিক আছিল কাৰণ আমি কি কৰিছিলোঁ ক্লজিয়াছ মছতিত কি কৰিছিলোঁ ইফালে ইলেক্ট্ৰিক ফিল্ড এখন এপ্লাই কৰিছিলোঁ মাজত মলিকিউলবিলাক ৰাখিছিলোঁ হয়নে চ' সিমানখিনি টপিক মানে ইলেক্ট্ৰিক প্ৰপাৰ্টিজ অফ এটমছ এণ্ড মলিকিউল এইখিনি কমপ্লিট হৈছে আগৰ ভিডিঅ'টোত এতিয়া আছে আমাৰ মেগনেটিক প্ৰপাৰ্টিজ অফ মলিকিউলছ এটমছ এণ্ড মলিকিউলছ আগৰটোৰ নিচিনা সেম খালি ইয়াত মেগনেটিক ডাইপোল থাকিব কেনেকৈ থাকিব আমাৰ আগতে কেনেকুৱা আছিল ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত আমি সাপোজ এটা প্লাছ কিউ আৰু মাইনাছ কিউ এটা দুটা চাৰ্জ ভেলুটো সেম মেগনিটিউড সেম মানে সাইনটো বেলেগ বেলেগ এইটো পজিটিভ এইটো নিগেটিভ সেপাৰেটেড যদি এটা আৰ ডিষ্টেন্সেৰে সেপাৰেট হৈ থাকে আমি তাক কি কৈছিলোঁ ডাইপোল বুলি কৈছিলোঁ এতিয়া মেগনেটিকৰ ক্ষেত্ৰত কি হয় মানে এই ইলেক্ট্ৰিক ডাইপোল নকৈ পেলাই ইয়াক এইবিলাকক কি কয় মেগনেটিক ডাইপোল বুলি কয় বা আৰু ইহঁতক কি কয় সাপোজ M1 আৰু M2 দুটা মেগনেটিক ডাইপোল ইহঁতক কি কয় জানানে মেগনেটিক তোমাক লিখি দিছোঁ বস্তুখিনি এতিয়া আৰু লিখি থাকিব নালাগে লিখি লৈছা যদি চাই বুজি গ'লে হ'ল বস্তুখিনি মেগনেটিক পোল ষ্ট্ৰেণ্ড বুলি কয় যেনেকৈ ইয়াতে প্লাছ কিউ মাইনাছ কিউ আছিল ইয়াতে মেগনেটিক ফিল্ডত কি হ'ব সি মেগনেটিক হিচাপে বিহেভ কৰিব ন বস্তুটো যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখিছিলোঁ তাত কি হৈছিল ডাইপোল মমেণ্ট এৰাইজ হৈছিল তেনেকৈ যদি আমি মেগনেটিক ফিল্ডত ৰাখোঁ তেতিয়া তাক আমি ক'ম মেগনেটিক পোল ষ্ট্ৰেণ্ড আৰু যদি ইহঁতৰ মাজত ডিষ্টেঞ্চটো যদি আৰ হয় তেন্তে এই ফ'ৰ্চটোক আমি কেনেকৈ লিখিব পাৰোঁ জানা আমি যদি ইলেক্ট্ৰিকৰ ক্ষেত্ৰত চাওঁ ইলেক্ট্ৰিকৰ ক্ষেত্ৰত কি কৰিছিলোঁ তোমালোকৰ মনত আছেনে ইকুৱেশ্যনটো ফিজিক্সত যে পাইছিলা F is equal to কি আছিল কিউ এইটো যদি Q1 এইটো যদি Q2 Q1 into Q2 divided by কি আছিল ডিষ্টেন্স স্কুৱেৰ হয়নে প্ৰডাক্ট অফ দ্য টু চাৰ্জ ডিভাইডেড বাই স্কুৱেৰ অফ দ্য ডিষ্টেন্স ছেপাৰেটিং দ্য টু চাৰ্জেছ এনেকুৱা আছিল মেগনেটিকৰ ক্ষেত্ৰতো ছেম কি হ'ব ইহঁতৰ মাজত যিটো মেগনেটিক ফ'ৰ্চ থাকিব সেইটো হ'ব F is equal to M1 into M2 কি হ'ব কোৱাচোন R স্কুৱেৰ কিন্তু ইয়াতে এটা মিউ লাগিব এতিয়া চোৱা ইলেক্ট্ৰিকৰ ক্ষেত্ৰত মিউটো আছিল কি আমাৰ ডাইপোল মমেণ্ট বুজাইছিল হয়নে ডাইপোল মমেণ্ট আমি যেনেকৈ তোমালোকক দেখোন কৈ দিছিলোঁ মিউ যদি ইনডিউচড হয় সেইটোৱে কি বুজায় ইনডিউচ ডাইপোল মমেণ্ট কিন্তু ইয়াৰ ক্ষেত্ৰত মই একচুৱেলি সেইখিনি কম্পেয়াৰ কৰি দেখালোঁ আৰু তোমালোকৰ যাতে বস্তুখিনি মনত থাকে আৰু পিছলৈকে বা যাতে মেমৰাইজ কৰিব যাতে সুবিধা হয় আৰু তেনেকুৱা ইয়াতে মিউটোক কয় মেগনেটিক মিউটো কিন্তু ইয়াতে ডাইপোল নকয় মেগনেটিক পাৰ্মিয়েবিলিটি ইয়াতে মিউটোক কয় মেগনেটিক পাৰ্মিয়েবিলিটি এতিয়া মেগনেটিক পাৰ্মিয়েবিলিটিটো কি মানে যদিও ইয়াতে মিউ বুলি কৈছে এইটো মানে কি হয় জানানে মেগনেটিক পাৰ্মিয়েবিলিটিটো কি জানানে ইয়াতে আগতে মিউ বুলি ক'লে আমি ডাইপোল বুজাইছিলোঁ হয়নে এতিয়া মিউ বুলি ক'লে তোমালোকে বুজিবা যে মেগনেটিক কাৰণ এতিয়া আমি মেগনেটিক প্ৰপাৰ্টিজ ডিছকাছ কৰি আছোঁ চ' মিউ বুলি ক'লে তোমালোকে বুজিবা যে মেগনেটিক পাৰ্মিয়েবিলিটি কিহৰ মেজাৰ জানানে মই কৈ দিওঁ ডেফিনেশ্যনবিলাক দি দিছোঁ জাষ্ট মই বুজাই দিওঁ ছাপ'জ ভেকুৱাম মানে কি আমাৰ য'ত কোনো মেটাৰ নাথাকে হয়নে ফ্ৰী স্পেচ ডিভইড অফ এনি মেটাৰ হয়নে নহয় ডিভইড অফ মেটাৰ আৰু মিডিয়াম বুলি ক'লে কি বুজে তাত কিবা মেটাৰ থাকিব আৰু কিবা এটা মিডিয়ামৰ আমি এনে যিকোনো বস্তু যেনে পাৰ্মিটিভিটি তেনেকুৱা কৈছিলোঁ পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ পাৰ্মিটিভিটি অফ মিডিয়াম তেনেকুৱাই আৰু তো মিউৱে কি কৰিব জানানে মেগনেটিক লাইনছ অফ ফ'ৰ্চ এই যে ধৰা নৰ্থ প'ল চাউথ প'ল এনেকৈ যে থাকে এই নৰ্থ প'ল এই যে এইবিলাক কি মেগনেটিক লাইনছ অফ ফ'ৰ্চ হয়নে মেগনেটিক লাইনছ অফ ফ'ৰ্চ এতিয়া চাবা মেগনেটিক লাইনছ অফ ফ'ৰ্চবিলাক ভেকুৱাম এটাৰ মাজেৰে যোৱাৰ টেণ্ডেঞ্চি মেগনেটিক লাইনছ অফ ফ'ৰ্চবিলাক ভেকুৱামৰ মাজেৰে যোৱাৰ টেণ্ডেঞ্চি আৰু এই ছেম মেগনেটিক লাইনছ অফ ফ'ৰ্চ মিডিয়ামৰ মাজেৰে য'ত মেটাৰ থাকিব মিডিয়ামৰ মাজেৰে যোৱাৰ যিটো টেণ্ডেঞ্চি
সিহঁতৰ যিটো কম্পেৰিজন সেইটোৱে হৈছে মিউ। মানে মেগনেটিক পাৰ্মিয়েবিলিটি যে আছে ই কিহৰ মেজাৰমেণ্ট দিয়ে জানানে? এই যে মেগনেটিক লাইনছ অফ ফ'ৰ্চবিলাক আছে ইহঁতৰ ভেকুৱামত মানে মেটাৰৰ মিডিয়ামৰ মাজেৰে যোৱা টেণ্ডেঞ্চিটো বেছি নে ভেকুৱামৰ মাজেৰে যোৱা টেণ্ডেঞ্চিটো, সিহঁতৰ মাজত এটা কম্পেৰিজন দিয়ে। যেতিয়া মেগনেটিক লাইনছ অফ ফ'ৰ্চবিলাক ভেকুৱামৰ মাজেৰে যাব, ভেকুৱামৰ মাজেৰে যেতিয়া যাব তেতিয়া মেগনেটিক পাৰ্মিয়েবিলিটিৰ ভেলু কিমান হয় জানে? এইটো এক্সপেৰিমেণ্ট কৰি পাইছে মানে, তেতিয়া হয়তো মিউ ইজ ইকুৱেল টু 1। আৰু ডায়েমেগনেটিক যদি হয়, তোমালোকে এইখিনি পইণ্টকৈ মনত ৰাখিলে হ'ল। ডায়েমেগনেটিক যদি এইখিনি একদম পিছতো লাগিব দেই, ডায়েমেগনেটিক এইখিনি মিউ ইজ ইকুৱেল টু 1 কাৰ কাৰণে হয়? ভেকুৱামৰ কাৰণে। মিউটো কি? মিউটো হৈছে মেগনেটিক পাৰ্মিয়েবিলিটি। মেগনেটিক পাৰ্মিয়েবিলিটি কি? এনেকৈ মনত ৰাখিবা, মেগনেটিক লাইনছ অফ ফ'ৰ্চ ভেকুৱামৰ মাজেৰে যোৱাৰ যিটো টেণ্ডেঞ্চি আৰু মেটাৰৰ মাজেৰে বা মিডিয়ামৰ মাজেৰে যোৱাৰ যিটো টেণ্ডেঞ্চি, তাৰে যিটো মেজাৰমেণ্ট বা তাৰে যিটো কম্পেৰিজন সেইটোৱে হৈছে মিউ। এতিয়া মিউ যদি 1 হয় ডেট মিনছ এইটো মানে টেণ্ডেঞ্চিটো কিহৰ কাৰণে হ'ব? ভেকুৱামৰ কাৰণে। যদি ডায়েমেগনেটিক ছাবষ্টেঞ্চ হয় তেতিয়া কি হয় জানানে? মিউ ইজ লেছ দেন 1। আৰু যদি পেৰামেগনেটিক হয়, এইবিলাক ইম্পৰ্টেণ্ট পইণ্ট, পেৰামেগনেটিক যদি হয়, নিউমাৰিকেলছৰ কাৰণেও লাগে দেই এইবিলাক। পেৰামেগনেটিক যদি হয় মিউ ইজ গ্ৰেটাৰ দেন 1। তাৰমানে কি হ'ব কোৱাচোন? ডায়েমেগনেটিকৰ কাৰণে মিউ ইজ লেছ দেন 1 মানে কি? মিউটো আমাৰ কি আছিল? মিউটো আমাৰ আছিল যে ভেকুৱামৰ মাজেৰে মেগনেটিক লাইনছ অফ ফ'ৰ্চ যোৱাৰ যিটো টেণ্ডেঞ্চি আৰু মিডিয়ামৰ মাজেৰে যোৱাৰ যিটো টেণ্ডেঞ্চি মেগনেটিক লাইনছ অফ ফ'ৰ্চবিলাক, তাৰ কম্পেৰিজনটো এতিয়া কেনেকুৱা হ'ব? ইয়াতে মিডিয়াম হিচাপে কি আছে? ইয়াতে এইটো বাৰু ভেকুৱাম, এইটো আমি বাদেই দিলোঁ, ভেকুৱামৰ কাৰণে 1। ইয়াতে মিডিয়াম হিচাপে কি আছে কোৱাচোন? ইয়াতে মিডিয়াম হিচাপে আছে ডায়েমেগনেটিক ছাবষ্টেঞ্চ, হয়নে? তাৰমানে মিউ ইজ লেছ দেন 1 মানে কি? 1তকৈ কম। তাৰমানে ইয়াৰ ক্ষেত্ৰত ডায়েমেগনেটিক ছাবষ্টেঞ্চৰ ক্ষেত্ৰত কি হ'ব? মেগনেটিক পাৰ্মিয়েবিলিটি, তাৰমানে এই যে লাইনছ অফ ফ'ৰ্চবিলাক আছে, মেগনেটিক লাইনছ অফ ফ'ৰ্চবিলাক ভেকুৱামৰ ফালে যাবলৈ তাৰ কি বেছি টেণ্ডেঞ্চি থাকিব না? কাৰণ লেছ দেন 1 হৈছে, মিউ ইজ ইকুৱেল টু 1। 1তকৈ যদি কম হৈছে, তাৰমানে ইয়াৰ ক্ষেত্ৰত আৰু ডায়েমেগনেটিকৰ ক্ষেত্ৰত মেগনেটিক লাইনছ অফ ফ'ৰ্চবিলাক ভেকুৱামৰ মাজেৰে বেছি যাব বিচাৰিব আৰু মিডিয়ামটোৰ মাজেৰে যাব নিবিচাৰিব। সেইটোতো হয়েই। ডায়েমেগনেটিক মানে কি? মেগনেটিক লাইনছ অফ ফ'ৰ্চবিলাক মানে মেগনেটক কি কৰে? ৰিপেল কৰে। ই কি কৰে? ৰিপেল কৰে নে নাই? ই যদি ৰিপেল কৰে, ইয়াৰ মাজেৰে জানো যাব বিচাৰিব? গতিকে টেণ্ডেঞ্চিটো কমি যাব। কমি যোৱা মানে আল্টিমেটলি কি? ভেকুৱামতকৈ কমি যাব। পেৰামেগনেটিক হ'লে ওলোটা, পেৰামেগনেটিক হ'লে সেইটো হ'ব নে নাই? মিউ ইজ গ্ৰেটাৰ দেন এনেও হ'ব। ভেকুৱামৰ মাজেৰে যোৱাতকৈ পেৰামেগনেটিকটোৰ মাজেৰে যাব বিচাৰিব, কাৰণ পেৰামেগনেটিক মানে কি? তাক এট্ৰাক্ট কৰে ন? মেগনেটক কি কৰে? এট্ৰাক্ট কৰে। এতিয়া মই তোমালোকক যিটো ক'লোঁ সেইটোৱে দেখাই দিওঁ। মিউ ইজ ইকুৱেল টু 1 কিহৰ কাৰণে? ভেকুৱামৰ কাৰণে, হয়নে? মিউ ইজ লেছ দেন 1 এনেই মনত থাকি যাব দেই, এইবিলাক প্ৰেক্টিছ কৰাতে এনে আজিয়ে মনত থাকি যাব তোমাৰ। লেছ দেন 1 হ'লে হ'ব ডায়েমেগনেটিক, মিউ ইজ গ্ৰেটাৰ দেন 1 মানে পেৰামেগনেটিক, হয়নে? এতিয়া চাবা, মই তোমালোকক ডায়েগ্ৰামত দিছোঁ নৰ্থ প'ল, চাউথ প'ল, হয়নে? এইটো এনে নৰ্মেল দিছোঁ আৰু এনেকৈ যাব মেগনেটিক লাইনছ অফ ফ'ৰ্চ। এইটো নাম্বাৰ এ, এইটো এ ধৰিলোঁ, এইটো বি ধৰিলোঁ, এইটো চি ধৰিলোঁ, এইটো নাম্বাৰ এ। তাৰমানে এইটো কি? ভেকুৱামৰ কাৰণে। নাম্বাৰ বি চাবা, তোমালোকক ডায়েগ্ৰাম দিছোঁ, তোমালোকে যদি লিখিছা কপিত আৰু লিখি ল'বা বস্তুবিলাক। এতিয়া আমি কি কৰিছোঁ? এইখিনি কি আছিল? ভেকুৱাম আছিল, হয়নে নহয়? লিখি দিওঁ বাৰু, এইখিনি আছিল ভেকুৱাম। এতিয়া ছাপ'জ আমি এটা এনেকৈ চেম্পল ৰাখিছোঁ। ইয়াতে কি কৰিছোঁ? ডায়েমেগনেটিক ছাবষ্টেঞ্চ ৰাখিছোঁ। এতিয়া কি হ'ব জানানে? এই মেগনেটিক লাইনছ অফ ফ'ৰ্চবিলাক এনেকৈ ইয়াৰ পৰা আঁতৰি যাব, মানে ডিফ্লেক্ট হ'ব নে নাই? কাৰণ মিউ ইজ লেছ দেন 1। মিউ ইজ লেছ দেন 1 মানে কি? কম্পেৰিজনটো আমাৰ কি আছিল? 1টো কি আছিল? ভেকুৱামৰ ফালে যোৱাৰ যিটো টেণ্ডেঞ্চি। চ' লেছ দেন যদি 1 হয় আৰু 1তকৈ যদি কম হয়, তাৰমানে কি? ভেকুৱামৰ ফালে যোৱাৰ টেণ্ডেঞ্চিটো বেছি হ'ব। ইয়াতেতো আছে 1তকৈ কম মানে কি? ছাবষ্টেঞ্চটো মিউ মানে কি আছিল? কম্পেৰিজন আছিল না মিডিয়ামটো? ইয়াতে মিডিয়ামটো কি? ডায়েমেগনেটিক ছাবষ্টেঞ্চ। তো কি হ'ব? মিউ ইজ লেছ দেন 1। গতিকে কি হ'ব? ডিফ্লেক্ট হ'ব। কাৰণ কিয় ডিফ্লেক্ট হ'ব? এইটো ডায়েমেগনেটিক ছাবষ্টেঞ্চ। গতিকে ই কি কৰিব? ডিফ্লেক্ট ফ্ৰম দ্য কি? ডায়েমেগনেটিক ছাবষ্টেঞ্চ। নাম্বাৰ বি। নাম্বাৰ চি কি হ'ব? এইটো তোমালোকে গমেই পাইছা, নৰ্থ প'ল, চাউথ প'ল। ইয়াতে যদি আমি এটা চেম্পল ৰাখোঁ, তাতে যদি আমি পেৰামেগনেটিক দিওঁ, হয়নে? তেতিয়া কি হ'ব? ইয়াৰ ফালে এট্ৰাক্ট হ'বনে? তোমালোকে ডায়েগ্ৰামটো এনেকৈ দেখিছা, ইয়াৰ ফালে এট্ৰাক্ট হ'ব বস্তুবিলাক, হয়নে? পেৰামেগনেটিকৰ ফালে এট্ৰাক্ট হ'ব। তেতিয়া কি হ'ব? মিউ ইজ গ্ৰেটাৰ দেন 1 হ'ব। কাৰণ ভেকুৱামৰ ফালে যোৱাতকৈ এইবাৰ মিডিয়ামৰ ফালে যোৱাৰ টেণ্ডেঞ্চিটো বেছি হৈছে। ভেকুৱামৰ ফালে গ'লে হয় মিউ ইজ ইকুৱেল টু 1। যিহেতু মিডিয়ামৰ ফালে যোৱাৰ, মিডিয়ামটো কি? ইয়াত পেৰামেগনেটিক, এইটো হৈছে মিডিয়াম।
আৰু মিউটো কি আছিল মেগনেটিক পাৰ্মিএবিলিটি সেইটোৱে যিটো আছিল কম্পেৰিজনটো আছিল আমি কম্পেয়াৰহে কৰি আছোঁ চ' কম্পেৰিজনত যদি তোমালোকে চোৱা ভেকুৱামৰ ফালে যোৱাতকৈ ছাবষ্টেঞ্চৰ ফালে যোৱাৰ টেণ্ডেঞ্চিটো যিহেতু বেছি হৈছে গতিকে ওৱানতকৈ বেছি হৈছে যিহেতু এইটো কি আছিল ভেকুৱামৰ ফালে আছিল গতিকে এইখিনি ডায়েগ্ৰাম আছিল নেক্সট পইণ্টটো চাওঁ এতিয়া চ' এতিয়া মেগনেটিক প্ৰপাৰ্টিজ অফ মলিকিউলছ এইটো আছিল তোমালোকৰ আজি হেডিং হয়নে মেগনেটিক প্ৰপাৰ্টিজ অফ মলিকিউল ইয়াতে তোমালোকে কিছুমান টাৰ্ম জানিব লাগিব আমি ইলেক্ট্ৰিক ফিল্ডক কিহেৰে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ ইৰে মেগনেটিক ফিল্ডক আমি কিহেৰে ৰিপ্ৰেজেণ্ট কৰিম বিৰে গম পাইছা মেগনেটিক ফিল্ডক আমি ৰিপ্ৰেজেণ্ট কৰিম বিৰে এতিয়া চোৱা মেগনেটিক ফিল্ডটো ভেক্টৰ কোৱান্টিটি হ'ব নে স্কেলাৰ কোৱান্টিটি হ'ব তোমালোকে কোৱাচোন ইয়াৰ কি থাকিব মেগনিচিউডৰ লগতে ডিৰেকশ্যনো থাকে থাকে না নাই আমি এনেকৈ পাওঁ নে নাই মেগনেটিক লাইনছ অফ ফ'ৰ্চবিলাক নৰ্থ প'ল চাউথ প'ল এনেকৈ পাওঁনে এই লাইনবিলাক গতিকে কি হ'ব বস্তুবিলাকৰ এটা এই যে এইটো ইয়াতো মেগনেচিউড থাকিবই কিবা এটা এমাউণ্ট থাকিবই গতিকে মেগনেটিক ফিল্ডক আমি কিহেৰে ৰিপ্ৰেজেণ্ট কৰোঁ বিৰে এই টাৰ্মকেইটা মনত ৰাখিলে হ'ল মেগনেটিক প্ৰপাৰ্টিজৰ ক্ষেত্ৰত এটা টাৰ্ম মনত ৰাখিবা বি মেগনেটিক ফিল্ড যিটো আমি যিখন মেগনেটিক ফিল্ড মানে ইউজ কৰিছোঁ সেইখনক আমি ৰিপ্ৰেজেণ্ট কৰোঁ বিৰে আৰু যিটো আমি মেগনেটিক ফিল্ড যিটো ইণ্টেনচিটি যিটো ভেক্টৰ আছে মেগনেটিক ফিল্ড ইণ্টেনচিটি যিটো ভেক্টৰ মানটো বুজি পাইছা তোমালোকে যাৰ মানে মেগনিচিউড এজ ৱেল এজ ডিৰেকশ্যন দুটাই থাকিব আৰু ইয়াতো ডিৰেকশ্যন থাকিব নৰ্থ প'ল চাউথ প'ল আছে মানে ডিৰেকশ্যন আছে ইয়াতে তো এইটোক ক'ম এইটোক ৰিপ্ৰেজেণ্ট কৰে এইচ ৰে গম পাইছা বি এইচ তাৰপিছত আৰু এটা টাৰ্ম তোমালোকে জানিব লাগিব এমটো হৈছে মেগনেটাইজেশ্যন একদম শ্বৰ্টকৈ লিখি দিছোঁ মই যাতে তোমালোকৰ মনত থাকি যায় বস্তুবিলাক বি মেগনেটিক ফিল্ড যিটো আমি ৰিপ্ৰেজেণ্ট কৰিম বিৰে তোমাৰ পাইছা এইটো তোমালোকে এইচটো চাগে পোৱা নাছিলে আগত এইচটো যিটো মেগনেটিক ফিল্ড ইণ্টেনচিটি যিটো ভেক্টৰ সেইটো আৰু এম হৈছে মেগনেটাইজেশ্যনটো অলপ বুজাই দিওঁ চাবা হা কেনেকৈ কওঁ য়েছ যদি তুমি ইলেক্ট্ৰিক ফিল্ড মানে যদি তুমি এটা মলিকিউল ইলেক্ট্ৰিক ফিল্ড এখনত ৰাখা তেতিয়া তাত কি হয় পজিটিভ নিগেটিভ এইটো তোমালোকে পাই আহিছে তোমাৰ মনত থাকি গৈছে তাত কি হয় ডাইপল মমেণ্ট ইনডিউচ হয়নে হয় নহয় যেতিয়া আমি এটা মলিকিউল ইলেক্ট্ৰিক ফিল্ড এখনত ৰাখিম হয়নে যেতিয়া আমি এটা মলিকিউল ইলেক্ট্ৰিক ফিল্ড এখনত ৰাখিম তেতিয়া কি হয় মলিকিউলটো এনেকৈ মানে মলিকিউলটোৰ যিটো ইলেক্ট্ৰনিক ষ্ট্ৰাকচাৰ থাকিব সেইটো কি হয় ডিষ্টৰ্ট হৈ যায় ডিষ্টৰ্ট হোৱা মানে কি তাত এটা ডাইপল মমেণ্ট ইনডিউচ হৈছে তেনেকৈ মলিকিউল এটা যেতিয়া আমি এনেকৈ মানে মেগনেটিক ফিল্ডত ৰাখিম জাষ্ট মই সেইটো লগত ৰিলেট কৰি পেলাই বস্তুখিনি বুজাইছোঁ যাতে তোমালোকৰ মনত থাকে আৰু ৰিলেট কৰি চাবা যেতিয়া মলিকিউল এটা ইলেক্ট্ৰিক ফিল্ডত ৰাখোঁ তেতিয়া তাত ডাইপল মমেণ্ট ইনডিউচ হয় তেনেকৈ যেতিয়া আমি এটা মলিকিউল মেগনেটিক ফিল্ডত ৰাখিম তেতিয়া তাত কি হয় ইয়াতে কি আছিল ইলেক্ট্ৰিক ডাইপল মমেণ্ট ইনডিউচ হৈছিল আৰু ইয়াতে কি হয় জানানে মেগনেটিক মমেণ্ট ইনডিউচ হয় চ' কি হ'ব মলিকিউল এটা যদি আমি এনেকৈ মেগনেটিক ফিল্ড এখনত ৰাখিম তেতিয়া কি হ'ব মলিকিউলটোত মেগনেটিক মমেণ্ট ইনডিউচ হ'ব মেগনেটিক মমেণ্ট ইনডিউচড আৰু এইটো মেগনেটিক মমেণ্ট ইনডিউচ হয় ঠিকে আছে মেগনেটিক মমেণ্ট ইনডিউচ হোৱাটোক আমি কি কওঁ মেগনেটাইজেশ্যন আৰু মেগনেটিক মমেণ্ট ইনডিউচ পাৰ ইউনিট যিটো ভলিউম হ'ব পাৰ ইউনিট ভলিউম কাৰ কোৱাচোন যিটো আমি ছাবষ্টেঞ্চ ৰাখিম সেই ছাবষ্টেঞ্চটোৰ পাৰ ইউনিট ভলিউমত যিমানখিনি মেগনেটিক মমেণ্ট ইনডিউচ হ'ব মেগনেটিক ফিল্ডত ৰখাৰ পিছত মেগনেটিক লাইনছ অফ ফ'ৰ্চ ইহঁতৰ মাজত ৰখাৰ পিছত সেই ছাবষ্টেঞ্চটোৰ পাৰ ইউনিট ভলিউম যিমানখিনি মেগনেটিক মমেণ্ট যেনেকৈ ইয়াত ডাইপল মমেণ্ট ইনডিউচ হৈছিল যেনেকৈ মেগনেটিক মমেণ্ট ইনডিউচ হ'ব সেইটোকে ক'ম আমি মেগনেটাইজেশ্যন এতিয়া ইহঁতৰ মাজত এটা ৰিলেশ্যন আছে ৰিলেশ্যনটো চাবা ৰিলেশ্যনটো হৈছে এনেকুৱা বি ইজ ইকুৱেল টু মিউ নট ইনটু এইচ প্লাছ এম এইটো মনত ৰাখিব লাগিব ৰিলেশ্যনবিলাকতো আৰু মনত ৰাখিবই লাগিব উপায় নাই আৰু এইটো মনত ৰাখিবই লাগিব বি ইজ ইকুৱেল টু মিউ নট ইনটু এইচ প্লাছ এম মিউ নটটো কি তোমালোকে মিউ মানে মই কৈছিলোঁ আগতে যদি চোৱা এইটো বুজাই দিওঁ ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত যদি চোৱা মিউৱে কি বুজাইছিল ডাইপল মমেণ্ট ইয়াতে কি বুজায় মেগনেটিক পাৰ্মিএবিলিটি আৰু এইটো কি বুজাইছে জানানে নটটো যে দিছে মেগনেটিক পাৰ্মিএবিলিটি অফ ভেকুৱাম বুজাইছে এইটো এটা ৰিলেশ্যন চ' আমি কি পালোঁ ৰিলেশ্যনটো বি ইজ ইকুৱেল টু মিউ নট ইনটু এইচ প্লাছ এম মনত আছে বি মেগনেটিক ফিল্ড যিটো মেগনেটিক ফিল্ড ষ্ট্ৰেংথ মিউ নট হৈছে
মেগনেটিক মিউ মানে মেগনেটিক পাৰ্মিয়েবিলিটি, মিউ নট মানে হৈছে নটটো থকা মানে ভেকুৱামৰ ক্ষেত্ৰত কৈছে, এইচ মানে মেগনেটিক ফিল্ড ইণ্টেনচিটি যিটো ভেক্টৰ, আৰু এম মানে হৈছে মেগনেটাইজেশ্যন। এতিয়া তোমালোকে এটা বস্তু মনত ৰাখিবা, মিউ নট যেতিয়া আমি কওঁ তাত এম টাৰ্মটো আহিব হা। মিউ নট মানে ভেকুৱাম, ভেকুৱামৰ কথা ক'লে এম টাৰ্মটো আহিব। এতিয়া আমি আৰু এটা ৰিলেশ্যন পাইছোঁ, ছাপ'জ নাম্বাৰ 1 এইটো বি ইজ ইকুৱেল টু মিউ ইনটু এইচ। এতিয়া তোমালোকে কোৱাচোন মিউ মানে কি? এতিয়া এইটো যদি আমি ভেকুৱামৰ কাৰণে কনচিডাৰ কৰিছোঁ, এইটো কিহৰ কাৰণে হ'ব কোৱাচোন? এইটো যদি ভেকুৱাম হয় এইটো কি হ'ব? মেগনেটিক পাৰ্মিয়েবিলিটিয়ে হয়। এইটো কিহৰ কাৰণে হ'ব? ফৰ এইটো ভেকুৱাম, ভেকুৱাম আৰু এইটো হৈছে কি? মিডিয়াম, যিটো মিডিয়াম লৈছোঁ আমি হয়নে? এইটো ভেকুৱাম, এইটো মিডিয়াম, আৰু মিডিয়ামৰ ক্ষেত্ৰত যদি তোমালোকে চোৱা বিটো, তেতিয়া এই এম টাৰ্মটো নালাগে। এনেকৈ মনত ৰাখিবা, বি ইজ ইকুৱেল টু মিউ নট ইনটু এইচ প্লাছ এম। মিউ নট শব্দটো আনিলে মানে মিউ নট যেতিয়া আনিবা, ভেকুৱাম কথাটো যেতিয়া ক'বা তেতিয়া এমটো লাগিব, আৰু মিউ যেতিয়া মিডিয়ামৰ ক'বা তেতিয়া এমটো নালাগে। এইটো যদি ইকুৱেশ্যন নাম্বাৰ 2 দিয়া, তোমালোকৰ সেই একেই ইলেক্ট্ৰিক যিটো আছিল তোমালোকৰ ইলেক্ট্ৰিক প্ৰপাৰ্টিজ তেনেকুৱাই হয় বস্তুবিলাক। চাবাচোন তোমালোকে মই কৰি দিলে গম পাবা। 1 আৰু 2ৰ পৰা কি পাম? এইটো ইকুৱেল, লেফ্ট ছাইডটো ইকুৱেল, গতিকে কি হ'ব? ৰাইট ছাইডটো ইকুৱেল হ'বনে? মিউ নট ইনটু এইচ প্লাছ এম ইজ ইকুৱেল টু কি হ'ব? মিউ ইনটু এইচ। গতিকে কি হ'ব? মিউ নট ইনটু এইচ প্লাছ মিউ নট ইনটু এম ইজ ইকুৱেল টু কি হ'ব? মিউ ইনটু এইচ। এতিয়া মিউ নট ইনটু এম ইজ ইকুৱেল টু মিউ ইনটু এইচ মাইনাছ মিউ নট ইনটু এইচ, হয়নে? এনেকৈ আছে। এতিয়া যদি তোমালোকে ইয়াৰ পৰা এমৰ ভেলু ওলাব চোৱা, কি হ'ব জানানে? মিউ এইচ মাইনাছ মিউ নট এইচ ডিভাইডেড বাই কি? মিউ নট। therefore কি হ'ব? m ইজ ইকুৱেল টু মিউ বাই মিউ নট, হয়নে? নহ'লে এটা কাম কৰিব পাৰে, এইটো কমন লৈ দিলোঁ, ঠিক আছে, এইটো কমনে লৈ দিওঁ। মিউ মাইনাছ মিউ নট ডিভাইডেড বাই মিউ নট ইনটু এইচ implies m ইজ ইকুৱেল টু কি হ'ব কোৱাচোন? মিউ বাই মিউ নট, ভাঙি যদি দিওঁ মিউ বাই মিউ নট মাইনাছ কি হ'ব? মিউ নট বাই মিউ নট, মিউ বাই মিউ নট মাইনাছ মিউ নট বাই মিউ নট মানে কি? 1 ইনটু এইচ। এতিয়া চাবা তোমালোকে যে এনেকৈ পাইছিলা এপচাইলন, এপচাইলন আৰ এটা পাইছিলানে টাৰ্ম? এপচাইলন আৰটো কি আছিল? মই সেইটোৱে ডিলিট কৰিব চাই আছোঁ। মই যে কৈছিলোঁ একে বুলি, এতিয়া গম পাবা। এপচাইলন আৰটো কি আছিল কোৱাচোন? ৰিলেটিভ পাৰ্মিটিভিটি অফ দ্য মিডিয়াম আছিল। ৰিলেটিভ পাৰ্মিটিভিটি অফ দ্য মিডিয়াম, সেইটো কি আছিল? এপচাইলন নট ডিভাইডেড বাই এপচাইলন। তেনেকৈ এইটোক কি কয় জানানে? এম ইজ ইকুৱেল টু, খালি ইয়াতে এপচাইলন নটটো ভেকুৱামৰটো ওপৰত হয়, নিউমাৰেটৰ হয়, ইয়াতে যিটো মিডিয়ামৰ হয়তো ডেনমিনেটৰ হয়। ইয়াৰ ক্ষেত্ৰত অলপ ওলোটা মানে ৰিভাৰ্চটো হৈছে, মানে যিটো ইয়াতে আমি কেনেকৈ লিখিব পাৰোঁ? মিউ আৰ, ইয়াতে যদি এপচিলন আৰ হয়, ইয়াতে মিউ আৰ মাইনাছ 1 ইনটু এইচ। এইটো ইকুৱেশ্যন তোমালোকে পাইছা, এইটো ইকুৱেশ্যন নাম্বাৰ 3, এইটো পাইছা তোমালোকে। গতিকে আমি মেগনেটাইজেশ্যনৰ কাৰণে এটা এক্সপ্ৰেশ্যন পাই গ'লোঁ, হয়নে? মেগনেটাইজেশ্যনটো কি আছিল? যেতিয়া আমি ছাবষ্টেঞ্চ এটা মেগনেটিক ফিল্ডত ৰাখিম, তেতিয়া তাত যিমানখিনি মেগনেটিক মমেণ্ট ইনডিউচ হ'ব পাৰ ইউনিট ভলিউম, সেইটোকে ক'ম আমি মেগনেটাইজেশ্যন, হয়নে? এইটো আছিল মেগনেটাইজেশ্যন। এতিয়া চোৱা এইটো কি হ'ব কোৱাচোন? এইটো যদি ৰিলেটিভ পাৰ্মিটিভিটি হয়, এইটো কি হ'ব? মিউ মানে কি কৈছিলোঁ? ৰিলেটিভ কি হ'ব এতিয়া? মিউ আৰ মানে কি হ'ব? ৰিলেটিভ কি হ'ব? পাৰ্মিয়েবিলিটি, হয়নে? ৰিলেটিভ পাৰ্মিয়েবিলিটি ইকুৱেলছ টু কি হ'ব? মিউ বাই মিউ নট। মই কৈয়ে দিছোঁ মিউ নট ইজ দ্য পাৰ্মিয়েবিলিটি ফৰ ভেকুৱাম, মিউ ইজ দ্য পাৰ্মিয়েবিলিটি ফৰ মিডিয়াম। চ' আমি কি পালোঁ? ইকুৱেশ্যন নাম্বাৰ 4টো আমি মেগনেটাইজেশ্যনৰ কাৰণে এটা এক্সপ্ৰেশ্যন পাই গ'লোঁ। এইটো কি আছিল? মেগনেটাইজেশ্যন। নেক্সট তোমালোকৰ টপিকটো হ'ল মেগনেটিক ছাচেপ্টিবিলিটি। মেগনেটিক ছাচেপ্টিবিলিটি, ইয়াক কেনেকৈ এক্সপ্ৰেছ কৰে জানানে? এক্সৰ নিচিনা এনেকৈ দিবা, আৰু এইটো এনেকৈ এনেকৈ এনেকৈ, এইটোক কয় যায়, মই যায় বুলি ক'ম। তো মেগনেটিক ছাচেপ্টিবিলিটি কেনেকৈ ডিফাইন কৰিব পাৰি জানানে? মেগনেটিক ছাচেপ্টিবিলিটি যায় ইজ ইকুৱেল টু এম বাই এইচ। এতিয়া তোমালোকে এই টাৰ্মবিলাক জনা হৈ গৈছা। এম মানে কি? মেগনেটাইজেশ্যন, এইটো মেগনেটাইজেশ্যন, আৰু এইচ মানে কি আছিল? মেগনেটিক ফিল্ড ইণ্টেনচিটি ভেক্টৰ। মই ষ্টাৰ্টিঙতে লিখি দিছিলোঁ নে? পাহৰি গৈছে যদি একবাৰ বেক কৰি চাবা ভিডিঅ'টো। তো কি হ'ব এতিয়া? যায় ইজ ইকুৱেল টু এম বাই এইচ, হয়নে? এতিয়া চোৱা
এমৰ ভেলু আমি এইটো পাব পাৰোঁ ইকুৱেশ্যন 4ৰ পৰা এমৰ ভেলুটো কাটি দিব পাৰোঁ কি হ'ব মিউ আৰ মাইনাছ 1 ইনটু এইচ ডিভাইডেড বাই এইচ কেঞ্চেল যাব কেঞ্চেল যাই পেলাই যায় মানে মেগনেটিক সাসেপ্টিবিলিটি ভেলু কিমান হ'ব মিউ আৰ মাইনাছ 1 এইটো এটা এক্সপ্ৰেশ্যন ইম্পৰ্টেণ্ট এক্সপ্ৰেশ্যন নাম্বাৰ 5 আৰু কি হয় এই যেটো মেগনেটিক সাসেপ্টিবিলিটি এইটো ইয়াৰ কোনো ইউনিট নাথাকে ইউনিট নাই আৰু ইয়াৰ কোনো ডাইমেনশ্যন নাই বুজিছা ইউনিট নাই মানে কি ডাইমেনশ্যন নাই ডাইমেনশ্যনলেছ মই চাগে কৰবাত পইণ্ট কৰি লিখিও দিছোঁ তোমালোকক ই কি হয় ডাইমেনশ্যনলেছ বিকজ ইয়াৰ ইউনিট নাই তাৰপিছত আৰু এটা ৰিলেশ্যন আছে বিটুইন মেগনেটিক সাসেপ্টিবিলিটি জাই এণ্ড মেগনেটিক পাৰ্মিএবিলিটি মিউটো কি আছিল মেগনেটিক পাৰ্মিএবিলিটি আৰু এইটো জাইটো হৈছে মেগনেটিক সাসেপ্টিবিলিটি হয়নে ইহঁতৰ মাজত এটা ৰিলেশ্যন আছে এইটো হৈছে এনেকুৱা জাই is equal to এইটো এটা ৰিলেশ্যন জাই is equal to mu minus 1 divided by sorry অলপ I hope তোমালোকে দেখা পাইছা এইটো সাইডে দি দিছোঁ তো মেগনেটিক সাসেপ্টিবিলিটি জাই আৰু মেগনেটিক পাৰ্মিএবিলিটি মিউৰ মাজৰ এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন তো মনত ৰাখিবা আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ এইটো লিখি দিছোঁ মই জাই ইজ ইকুৱেল টু মিউ মাইনাছ 1 ডিভাইডেড বাই 4 পাই ৰ' এইটো যদি ইকুৱেশ্যন নাম্বাৰ 5 এইটো ছাপ'জ ইকুৱেশ্যন নাম্বাৰ 6 ইয়াৰে ৰ' কি জানানে ৰ'টো গমেই পাইছা তোমালোকে ৰ' আমি কিহৰ কাৰণে ইউজ কৰোঁ ডেনচিটি আৰু ইয়াত ইউনিট কি হ'ব গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব হয়নে ডেনচিটি মানে কি এম বাই ভি নহয় জানো এম মানে কি এমক যদি আমি গ্ৰামত লিখোঁ ভলিউমটো কি হ'ব চেণ্টিমিটাৰ কিউব নহ'ব তেনেকুৱা ইউনিটটো তো যাক আমি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ মিউ মাইনাছ 1 ডিভাইড বাই 4 পাই ৰ' এনেকৈ আমি যাইটো এক্সপ্ৰেছ কৰিব পাৰোঁ এতিয়া তোমালোকক মই আৰু এটা বস্তু কৈ দিওঁ এইটোৰ পৰা আহিব কেনেকৈ আহিব চাবা তোমালোকে যদি তোমালোকক মই পিডিএফত দুটা নিউমাৰিকেল দিছোঁ নাম্বাৰ 1 আৰু নাম্বাৰ 2 হয়নে এক্সাম্পল 1 এক্সাম্পল 2 বুলি লিখি দিছোঁ তাতে মই তোমালোকক পেৰামেগনেটিক সাবষ্টেন্স নে ডাইমেগনেটিক সাবষ্টেন্স কোৱা নাছিলোঁ কিন্তু তাৰ পৰা উলিয়াই ল'ব লাগে যদি মলিকিউল এটা পুষ্ট ইনটু মেগনেটিক ফিল্ড হয় পুষ্ট ইনটু মানে কি মেগনেটিক ফিল্ডখনৰ প্ৰতি কি হৈছে এট্ৰাক্ট হৈছে হয়নে পুষ্ট ইনটু যদি মেগনেটিক ফিল্ড হয় মেগনেটিক ফিল্ডখনৰ ফালে টানি লৈ গৈছে তেতিয়া তাক কি বুলি ক'ম আমি পেৰামেগনেটিক এইটো তোমালোকে গম পোৱা আৰু তাৰ কাৰণে আমি কি উলিয়াব পুষ্ট ইনটু বুলি কৈছে পেৰামেগনেটিক বুলি কোৱা নাছিল গতিকে তোমালোকে এইটো নিজে উলিয়াই ল'ব লাগিব তাৰপিছত তাৰ মেগনেটিক সাসেপ্টিবিলিটি ওলাব দিছে আচ্ছা আৰু কৈ আছোঁ যদি এইটো চাগে নাম্বাৰ 1 আছে নাম্বাৰ 2ত কি কৈছিল পুষ্ট আউট হয়নে যদি মলিকিউল এটা বা সাবষ্টেন্স এটা মেগনেটিক ফিল্ডৰ পৰা পুশ আউট হয় তাৰমানে কি হ'ব কোৱাচোন এই সাবষ্টেন্স কি হ'ব মানে গমেই পাইছা ডাইমেগনেটিক হ'ব তাৰমানে কি ৰিপেলড বাই দ্য মেগনেটিক ফিল্ড হয়নে ডাইমেগনেটিক তাৰমানে কি হ'ব ৰিপেলড আৰু এইটো কি হ'ব এট্ৰাক্টেড হয়নে এতিয়া চাবা য়েছ এইটো হ'ব পেৰামেগনেটিক এইটো হ'ব ডাইমেগনেটিক এতিয়া ইহঁতৰ কাৰণে কেনেকুৱা হ'ব চাবাচোন যদি পেৰামেগনেটিক হয় মই এনেকৈ লিখি দিওঁ বাৰু যদি পেৰামেগনেটিক হয় তেন্তে জাইৰ ভেলুটো সদায় পজিটিভ হয় মানে যিটো পাবা সেইটোৱে পাবা সেইটো কেনেকৈ আহিব মই যাৰ আৰু এক্সপ্ৰেশ্যন আছে কিন্তু বেলেগ এইটো এক্সপ্ৰেশ্যন ইউজ কৰা নাই আমি বেলেগ এক্সপ্ৰেশ্যনৰ ইউজ কৰিছোঁ কিন্তু এইটো এক্সপ্ৰেশ্যন ইউজ কৰি আমি ক'ব পাৰোঁ যে ই পজিটিভ হয় বা যদি ডাইমেগনেটিক হয় তেন্তে জাইৰ ভেলু সদায় নিগেটিভ হয় তাৰমানে আমি জাইৰ মানে যিটো মেগনেটিক সাসেপ্টিবিলিটি আছে তাক আমি মেজাৰ কৰিব পাৰোঁ গয় বেলেঞ্চ বুলি কয় GOUY গয় বেলেঞ্চ এইটো কৈ আছোঁ অলপ পিছত বুজাই দি আছোঁ তাৰ পৰা আমি আৰু এক্সপ্ৰেশ্যন পাম সেইটো কৰিম কিন্তু ইয়াৰ পৰা আমাৰ ভেলুটো লাগিব পজিটিভ হয় নে নিগেটিভ হয় বুজিছা চব কৰিছা কিন্তু ডাইমেগনেটিক সাবষ্টেন্স বুলি দিছে নিউমাৰিকেলত তোমালোকে চব কৰিছা কিন্তু ইয়াতে নিগেটিভ চাইনটো দিয়া নাই তো তোমালোকৰ নহ'ব মানে মাৰ্কটো পালেও মানে বস্তুটো ঠিক মানে কাৰেক্ট নহ'ব আৰু তো তোমালোকে এইটো কেনেকৈ গম পাবা কোৱাচোন পেৰামেগনেটিক হ'লে যায় পজিটিভ চোৱা পেৰামেগনেটিকৰ কাৰণে কি আছিল তোমালোকৰ যে মই যে মেগনেটিক পাৰ্মিএবিলিটিটো অলপ আগত বেক কৰিলে পাই যাবা ভিডিঅ'টো মেগনেটিক পাৰ্মিএবিলিটিত কি কৈছিলোঁ মিউ ইজ ইকুৱেল টু 1 যদি হয় কি আছিল ভেকুৱাম মিউ ইজ ইকুৱেল টু লেছ দেন 1 হ'লে কি আছিল ডাইমেগনেটিক মিউ ইজ গ্ৰেটাৰ দেন 1 হ'লে কি আছিল পেৰামেগনেটিক এতিয়া তোমালোকে ইয়াতে পুট কৰি চোৱা মিউ ইজ ইকুৱেল টু যদি গ্ৰেটাৰ দেন এইটো এক্সপ্ৰেশ্যন আছেনে নাই মিউ ইজ পেৰামেগনেটিকৰ কাৰণে কি হয় মিউ ইজ গ্ৰেটাৰ দেন 1 এতিয়া যদি এইটো যদি গ্ৰেটাৰ দেন 1 হয় এই ভেলুটো পজিটিভ হ'ব নে নাই কাৰণ এইটো -1 আছে এইটো -1 আছে আই হোপ তোমালোকে দেখা পাইছা এইখিনি দেখা পাইছা বুলি ভাবিলোঁ আৰু এইটো চাইডে
এক ছেকেণ্ড মই চাই দিছোঁ য়েছ তো মিউৰ ভেলু পেৰামেগনেটিকৰ কাৰণে কি হ'ব যদি গ্ৰেটাৰ দেন 1 হয় পেৰামেগনেটিকৰ কাৰণে আমি আগতে পাই গৈছোঁ হয়নে যদি গ্ৰেটাৰ দেন 1 হয় যদি গ্ৰেটাৰ দেন 1 হয় কি হ'ব পজিটিভ ভেলু পাম আমি চ' কি হ'ব জাই ইজ পজিটিভ হৈ গ'ল যদি লেছ দেন 1 হয় ডাইমেগনেটিকৰ কাৰণে এইটো লেছ দেন 1 যদি হৈ যায় কি হ'ব ইয়াতে -1 আছে যদি একতকৈ সৰু হয় 0 ছাপ'জ 0 হ'ল 0 - 1 মাইনাছ হৈ নাযাব তো ভেলুটো পাম আমি নিগেটিভ হৈ গ'ল এইখিনি হ'ল তোমালোকৰ ইম্পৰ্টেণ্ট পইণ্ট নিউমাৰিকেলৰ কাৰণে নেক্সট পইণ্ট আছে তোমালোকৰ মেজাৰমেণ্ট অফ মেগনেটিক সাসেপ্টিবিলিটি এইটো হৈছে লাষ্ট পইণ্ট হয়নে লাষ্ট টপিক ইয়াৰ পিছত চাগে নিউমাৰিকেল আছে চাগে দুটা বুজাই দিম নিউমাৰিকেল দুটা চ' এইটো চোৱা মেজাৰমেণ্ট অফ মেগনেটিক সাসেপ্টিবিলিটি ইয়াত নোটছখিনি ধুনীয়াকৈ দিছোঁ মই এতিয়া পইণ্ট কৰি বুজাই দিম এক্সপেৰিমেণ্টটো আমি কিহৰ সহায়ত কৰোঁ গয় বেলেঞ্চ হয়নে নহয় এইটো নাম পাইছা গয় বেলেঞ্চ কিয় এইটো নাম দিছে জানানে ফ্ৰেঞ্চ ফিজিচিষ্ট কেমিষ্ট নহয় ফিজিচিষ্ট গয়ৰ নামেৰে ইয়াক গয় ডিস্কভাৰ কৰিছে কাৰণে এইটো তেওঁৰ নামেৰে দিছে গয় বেলেঞ্চ ইয়াতে কি কৰে জানানে যিটো সাবষ্টেন্সৰ আমি মেগনেটিক সাসেপ্টিবিলিটি যায় ওলাব লাগে বা মেজাৰ কৰিব লাগে সেই সাবষ্টেন্সটো এটা ভাৰ্টিকেল টিউবত ৰখা হয় এতিয়া কি কৰে ভাৰ্টিকেল টিউবত ৰাখি পেলাই কি কৰে ভাৰ্টিকেল টিউবটো ডায়াগ্ৰাম দিলে বুজি পাবা মই পইণ্টকেইটা তথাপি লিখি দিওঁ ভাৰ্টিকেল টিউবটোৰ এটা ছাইডত কি থাকে জানানে এখন বেলেঞ্চ অ'কে এটা ছাইডত এখন বেলেঞ্চ থাকে আৰু এই বেলেঞ্চখন কিয় ৰাখে যাতে এইটো যদি ভাৰ্টিকেল টিউব এনেকুৱা হয়নে ভাৰ্টিকেল টিউব এটাত ইয়াত যিটো লৱাৰ পৰ্চন আছে ইয়াতে কি থাকিব সাবষ্টেন্সটো থাকিব সেই সাবষ্টেন্সটো আমি কি কৰিম এই ভাৰ্টিকেল টিউবটো আমি যেহেতু মেগনেটিক সাসেপ্টিবিলিটি আছে আমি কি কৰিম মেগনেটিক ফিল্ডত আমি তাক ৰাখিবই লাগিব যাতে মেগনেটিক ফিল্ড দুখনৰ মাজত থাকে মানে মেগনেটিক পল যে দুটা আছে সেই পল দুটাৰ মাজত যাতে থাকে সেইকাৰণে তাৰ এটা ছাইডত বেলেঞ্চ থাকে আৰু ইয়াক বেলেঞ্চ আৰু ভাৰ্টিকেল টিউবটো ৱায়াৰৰ থ্ৰুৰে কানেক্ট কৰা হয় কানেক্টেড বাই ৱায়াৰ এতিয়া চাবা ডায়াগ্ৰামটো এনে অলপ ৰাফলি মানে ডায়াগ্ৰামটো দি দিওঁ মই ইয়াতে সাপোজ এখন বেলেঞ্চ ৰাখিছে হয়নে এইটো এটা ৱায়াৰত কি কৰিছে এইটো ৱায়াৰ হয়নে ৱায়াৰৰ থ্ৰুৰে এই এটা ভাৰ্টিকেল টিউব লৈছে এনেকুৱা এটা টিউব লৈছে তোমালোকৰ যে টেষ্ট টিউববিলাক থাকে ভাৰ্টিকেল হয়নে এনেকুৱা ভাৰ্টিকেল টিউব আৰু তেনেকুৱা এটা লৈছে তাতে কি কৰিছে সাবষ্টেন্স ৰাখিছে মই এনেকৈ ডাৰ্ক লাইন দি দিছোঁ সাবষ্টেন্সখিনি ইয়াতে যেনেকৈ দিছোঁ ডাৰ্ক লাইন ইয়াতে ডাৰ্ক লাইন দিছোঁ এতিয়া এইটো কিয় ৰাখিছে জানানে বেলেঞ্চটো যাতে আমি ইয়াতে যে আমি মেগনেটিক ফিল্ড এপ্লাই কৰিম মেগনেটিক পল হয়নে এনে ৰাফলি আঁকি দিছোঁ মই ডায়াগ্ৰামটো এই যে মেগনেটিক যিখন আমি ফিল্ড এপ্লাই কৰিম যিটো মানে মেগনেটিক আমি যিখন আমি ইয়াতে লিখি দিওঁ বাৰু মই ইলেক্ট্ৰমেগনেট যিটো আমি ইলেক্ট্ৰমেগনেট ইয়াত ইউজ কৰিম এই ইলেক্ট্ৰমেগনেট দুটাৰ যাতে মানে মেগনেটিক পল বুলি দিলে বেছি ইজি হ'ব মেগনেটিক পল এই মেগনেটিক পল দুটাৰ মাজত যাতে এই ভাৰ্টিকেল টিউবটোত থকা সাবষ্টেন্সটো যাতে থাকে মেগনেটিক পল দুটা কিহৰ ইলেক্ট্ৰমেগনেট যিটো আমি ইউজ কৰিম কিহৰ কাৰণে ইউজ কৰিম মেগনেটিক সাসেপ্টিবিলিটি ওলাবৰ মেজাৰ কৰিবৰ কাৰণে মেগনেটিক পল দুটাৰ মাজত যাতে মেগনেটিক পল দুটাৰ মাজত যাতে সেই ভাৰ্টিকেল টিউবটোত থকা সাবষ্টেন্সখিনি যাতে থাকে তাৰ কাৰণে আমি ৱায়াৰৰ থ্ৰুৰে বেলেঞ্চ এখনৰ লগত কানেক্ট কৰিছোঁ এইখিনিলৈকে ক্লিয়াৰ নেক্সট পইণ্টটো চাম এতিয়া চোৱা হৈ গ'ল এইখিনি এতিয়া চোৱা যদি আমি ইলেক্ট্ৰমেগনেটটো মই মুখেৰে কৈ দিওঁ বাৰু
ইলেক্ট্ৰমেগনেটটো যেতিয়া আমি অন কৰিম, তেতিয়া কি হ'ব? তাত মেগনেটিক লাইন্স অফ ফ'ৰ্চবিলাক ক্ৰিয়েট হ'ব। মেগনেটিক লাইন্স অফ ফ'ৰ্চ এইবিলাক যে এনেকৈ নৰ্থ প'ল চাউথ প'ল হয়নে, এই লাইনবিলাক ক্ৰিয়েট হ'ব। এতিয়া কি হ'ব? যদি ছাবষ্টেন্সটো পেৰামেগনেটিক হয়, তেতিয়া ই কি হ'ব? এট্ৰাক্ট হ'ব হয়নে? এট্ৰাক্ট হ'ব। আৰু যদি ছাবষ্টেন্সটো, এই যে আমি ইয়াত ছাবষ্টেন্স লৈছোঁ, যদি ডায়ামেগনেটিক হয় তেতিয়া কি হ'ব? ৰিপেল হ'ব। ৰিপেলড। কিহৰ দ্বাৰা? ৰিপেলড বাই দিছ মেগনেটিক ফিল্ড, এট্ৰাক্টেড বাই দিছ মেগনেটিক ফিল্ড ইফ দ্য চেম্পল ইজ ডায়ামেগনেটিক অৰ পেৰামেগনেটিক। যি বিহেভিয়াৰে থাকে তেন্তে এইটো আমাক দেখাব আৰু গম পাম আৰু যদি এট্ৰাক্ট হয় পেৰা, যদি ৰিপেল হয় ডায়া। এতিয়া এটা এক্সপ্ৰেশ্যন আছে, এক্সপ্ৰেশ্যনটো কেনেকৈ আহিছে ক'ৰ পৰা দিম জানানে? ছাপ'জ আমি গোটেই টিউবটো কনচিডাৰ কৰা নাই, আমি টিউবটোৰ এটা স্মল ছেগমেণ্ট, এইটো টিউব যেনেকৈ তোমালোকে মেথছত ধৰি লোৱা হয়নে, স্মল ছেগমেণ্ট কিছুমান ধৰি লোৱা নে, তেনেকৈ তোমালোকৰ এই টিউবটোৰ যিটো টিউবত আমি ছাবষ্টেন্সটো লৈছোঁ, ইয়াৰে এটা স্মল ছেগমেণ্ট এটা ধৰি লৈছোঁ, অকণমানি এটা ছেগমেণ্ট ধৰি লৈছোঁ, স্মল ছেগমেণ্ট এটা আৰু ধৰি লৈছোঁ এনেকৈ এইখিনিমান বা এইখিনি ছাবষ্টেন্স আছে এইবিলাক। তো এই স্মল ছেগমেণ্টটোত যদি এৰিয়া, স্মল ছেগমেণ্ট এটা ধৰি লৈছোঁ আৰু ইয়াৰ এৰিয়া ধৰিছোঁ এ আৰু ইয়াৰ লেংথ ধৰিছোঁ ডি ৱাই। তোমালোকক কপিত লিখি দিছোঁ। আমি এই টিউবটোৰ, যিটো টিউবত চেম্পল আছে, সেই টিউবটোৰ এটা স্মল ছেগমেণ্ট কনচিডাৰ কৰিছোঁ, যাৰ এৰিয়া হৈছে এ, লেংথ হৈছে ডি ৱাই। গতিকে তাৰ ভলিউম কি হ'ব? ভলিউম ভি কি হ'ব? এইটো হ'ব এৰিয়া ইনটু লেংথ হয়নে নহয়? এ ডি ৱাই। ভলিউম ভি ইজ ইকুৱেল টু এ ডি ৱাই। এতিয়া কি হ'ব জানানে? এতিয়া এই স্মল ছেগমেণ্টটোৰ কাৰণে আমি মেগনেটিক মমেণ্ট আমি কি আছিল? ডাইপল মমেণ্ট যেতিয়া ইনডিউচ হয় তেতিয়া আমি কি কৈছিলোঁ তাক? মিউ ইনডিউচ। এতিয়া ইয়াৰ ক্ষেত্ৰত মেগনেটিক মমেণ্ট যিখিনি ইনডিউচ হ'ব, কিহৰ কাৰণে জানানে? যেতিয়া আমি ইয়াতে মেগনেটিক ফিল্ডত ৰাখিম, মানে ইলেক্ট্ৰমেগনেটটো যেতিয়া অন কৰিম, মেগনেটিক মমেণ্ট এনেও ইনডিউচ হ'ব। এতিয়া মেগনেটিক মমেণ্ট আমি কনচিডাৰ কৰি আছোঁ এটা স্মল ছেগমেণ্টৰ কাৰণে। তাৰ এৰিয়া হৈছে এ, ডি ৱাই হৈছে লেংথ আৰু ভলিউম হ'ব এ ডি ৱাই। ইমানখিনি ভলিউমৰ ছেগমেণ্টটোৰ কাৰণে স্মল ছেগমেণ্ট হেভিং ভলিউম দিছ, এৰিয়া লেংথ হয়নে? ভলিউম দিছ। ইয়াৰ কাৰণে মেগনেটিক মমেণ্ট ইনডিউচ হ'ব ছাপ'জ মিউ এম। ধৰি লৈছোঁ দেই এইটো স্মল। তেতিয়া ইয়াৰ এটা ৰিলেশ্যন আছে, ৰিলেশ্যনটো হৈছে এনেকুৱা, মিউ এম ইজ ইকুৱেল টু মেগনেটিক মমেণ্ট ইনডিউচ ফৰ, লিখি দিওঁ, ফৰ দিছ ছেগমেণ্ট, কোনটো ছেগমেণ্ট? হেভিং ভলিউম কি? এ ডি ৱাই। কি হ'ব জানানে? মিউ এম ইজ ইকুৱেল টু, এইটো কিহেৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ? মিউ এম ইজ ইকুৱেল টু বি বাই মিউ নট ইনটু ভলিউম। গম পাইছা? মিউ এম ইজ ইকুৱেল টু বি বাই মিউ নট ইনটু ভলিউম। ভলিউমৰ জেগাত কি লিখিব পাৰোঁ? এ ডি ৱাই, হয়নে নহয়? মিউ এম ইজ ইকুৱেল টু, চৰি দেই মোৰ ইয়াতে ছাছেপ্টিবিলিটি লিখিব ৰৈ গৈছে। মিউ এম ইজ ইকুৱেল টু জাই ইনটু বি বাই মিউ নট ইনটু এ ডি ৱাই। তাৰমানে স্মল ছেগমেণ্ট হেভিং ভলিউম এ ডি ৱাই, মেগনেটিক মমেণ্ট ইনডিউচ ফৰ দিছ স্মল ছেগমেণ্ট হেভিং ভলিউম এ ডি ৱাই। আমি ছাপ'জ মিউ এম লৈছোঁ, তেতিয়া মিউ এমটো আমি কিহেৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ? জাই ইনটু বি বাই মিউ নট ইনটু এ ডি ৱাই। এতিয়া তোমালোকে এইটো চাই পেলাই ক'ব পাৰিবা কোনটো কিহৰ কাৰণে। কোৱাচোন? এইটোতো কৈ দিলোঁ, এইটো হৈছে এক্সপ্ৰেশ্যনটোৰ কাৰণে, মিউ এমৰ এক্সপ্ৰেশ্যনটোৰ কাৰণে আমি এইটো যদি পাওঁ, এইটো কি? এইটোতো গমেই পাইছা, মেগনেটিক মমেণ্ট। চবৰে কাৰণে, গোটেই চেম্পলটোৰ কাৰণে নহয়, কিন্তু গোটেই হেৰিটোৰ কাৰণে নহয়, টিউবটোৰ কাৰণে নহয়, ছেগমেণ্টটোৰ কাৰণেহে এইটো। যাইটো কি ক'ব পাৰিবা? গোটেইটোৰ যাইটো কি? মেগনেটিক ছাছেপ্টিবিলিটি। আমি মেজাৰমেণ্ট কিহৰ কৰি আছোঁ? মেগনেটিক ছাছেপ্টিবিলিটি মেজাৰমেণ্টত এইটো ইউজ কৰিছোঁ হয়নে? মেগনেটিক ছাছেপ্টিবিলিটি কিহৰ কাৰণে জানা? ছাছেপ্টিবিলিটি ফৰ দিছ ছেগমেণ্ট, বুজিছা? ফৰ দিছ ছেগমেণ্টটোৰ কাৰণেহে। এতিয়া আমি টোটেলটো উলিয়াব লাগিব।
পিছত আমি ইণ্টিগ্ৰেশ্যন বা তেনেকুৱা কৰিম আৰু বিটো কমে পাইছা ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথক যদি ইৰে ৰিপ্ৰেজেণ্ট কৰোঁ বিটো কি মেগনেটিক ফিল্ড ষ্ট্ৰেংথ এইবিলাক গমেই পাইছা তোমালোকে বুজিয়ে পাইছা চাগে এ ডি ৱাইটো ভলিউম আৰু মিউনতটো গমেই পাইছা মেগনেটিক পাৰ্মিয়েবিলিটি ফৰ কি নট আছে মানে ভেকুৱাম হয়নে চ' মিউ এমৰ আমি এক্সপ্ৰেশ্যন এটা পাই গ'লোঁ এতিয়া তোমালোকক আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট কৈ দিওঁ কি জানানে নিউমাৰিকেলত লাগিব এইটো পইণ্ট একেলগে কৈ দিওঁ এইটো আমাৰ কি আছিল এক্সটো কি আছিল কোৱাচোন ইয়াতে মানে চৰি জাইটো কি আছিল মেগনেটিক সাসেপ্টিবিলিটি হয়নে মেগনেটিক সাসেপ্টিবিলিটি এইটো কিহৰ কাৰণে আছিল মেগনেটিক সাসেপ্টিবিলিটি ফৰ দিছ সেগমেন্ট তাৰ মানে কি ফৰ দিছ স্মল ভলিউম সেগমেন্টৰ ভলিউম কিমান এ ডি ৱাই হয়নে magnetic susceptibility for small segment having volume কিমান having volume ADY তাৰ মানে ইয়াক কি বুলি ক'ব পাৰো small segment having volume ADY তাৰ কাৰণে magnetic susceptibility আমি এক্সপ্ৰেছন কৰিছো জাইৰে যেহেতু ভলিউম আমি স্মল কনসিডাৰ কৰিছো তাক কি বুলি কয় জানানে ভলিউম magnetic susceptibility বুলিও কয় volume magnetic susceptibility ইয়াক কয় volume magnetic susceptibility এতিয়া এটা টার্ম আমি পাম জাই এম তো কি কয় জানা মোলাৰ এম যে আছে তোমালোকে যে এটা টার্ম পাইছিলা ভিএম হলে আমি নরমালি আমি কি কম ভলিউম যেতিয়া ভিএম থাকিব তাক কি কম মোলাৰ ভলিউম যেতিয়া আমি এটা সাবস্টেন্সৰ 1 মোল কনসিডাৰ কৰিম বা মোল হিচাপত যেতিয়া লম মেজারমেন্ট বিলাক তেতিয়া তাক কি কম মোলাৰ ভলিউম তো এটুকু কব মোলাৰ ম্যাগনেটিক সাসেপ্টিবিলিটি শর্টকে লিখিছো সাসেপ্টিবিলিটি হয় না এতিয়া এই দুটাৰ মাজত এটা ৰিলেশন আছে কি জানানে যেটো আমাৰ মোলাৰ ম্যাগনেটিক সাসেপ্টিবিলিটি জাই এম আছে জাই এম ইজ ইকুয়াল টু জাই ইনটু ভিএম জাইটো কি ম্যাগনেটিক সাসেপ্টিবিলিটি ফৰ দিছ ভলিউম হয় না আৰু বা এটু কি কয় ভলিউম ম্যাগনেটিক সাসেপ্টিবিলিটি ভিএম হৈছে মোলাৰ ভলিউম জাই এমটো হৈছে মোলাৰ ম্যাগনেটিক সাসেপ্টিবিলিটি ভিএমৰ কাৰণে তোমালোকক মই চাগে দিছিলো নেকি আগৰ ভিডিওটোত এনিৱে দি দিও আৰু এবাৰ ভিএম মোলাৰ ভলিউম আমি এনেকৈ লিখিব পাৰো মোলাৰ মাছ ডিভাইডেড বাই কি জানানে মাছ ডেনসিটি এট এসটিপি মোলাৰ মাছ ডিভাইড বাই সাপোজ তুমি ওয়াটাৰৰ কাৰণে মোলাৰ ভলিউম উলিয়াবা কি হ'ব জানানে নাই মোলাৰ ভলিউম উলিয়ালে কি হ'ব কোৱাচোন ওয়াটাৰৰ মোলাৰ মাছ কিমান 18 গ্রাম মোল ইনভার্স হয় না নহয় এটো জানা 16 + 2 * 1 18 প্লাস মাস ডেন্সিটি ওয়াটাৰৰ স্ট্যান্ডার্ড টেম্পারেচার এন্ড প্রেসার এসটিপি মাস ডেন্সিটি হৈছে 1 সো এটো হ'ব এনেকে ওলাব পাৰি আৰু নিউমাৰিকেলত লাগিব এনেকুৱা নিউমাৰিকেল চাগে দিছো তোমালোকক সো এটো এটা ৰিলেশন সো মই তোমালোকক এইখিনি নিউমাৰিকেলত লাগে কাৰণে কৈ দিলো মাজতে আমি এটো ডিসকাস কৰি আছিলো মেজারমেন্টটো হয়নে আমি এটো ৰিলেশন পাইছো এটো সাপোজ নাম্বাৰ 1 টো কিয় দিছো জানানে এটো আমাক লাগিব সেইকাৰণে নাম্বাৰ 1 দি লৈছো এটো অলপ আগত যে পালো এই ৰিলেশনটো হয়নে ভলিউম এখিনি ভলিউম আছিল যাইটো কি আছিল ভলিউম ম্যাগনেটিক সাসেপ্টিবিলিটি বি হৈছে ম্যাগনেটিক ফিল্ড ইন্ডাকশন বা ম্যাগনেটিক ফিল্ড স্ট্রেংথ মিউনত হৈছে ফৰ ভেকুৱাম ম্যাগনেটিক পাৰ্মিয়েবিলিটি আৰু এটো কি আছিল ম্যাগনেটিক মোমেন্ট ইনডিউসড ফৰ দিস ভলিউম এতিয়া তোমালোকে এটা বস্তু মনত আছে নে orientation polarizability মনত আছে orientation polarizability মনত আছে আলফা কি আছিল মিউ আলফা মিউটো কি আছিল ইলেক্ট্ৰিক ফিল্ডখনৰ যেটো ডিৰেকশন হেতু ডিৰেকশনতে কি কৰে ইলেক্ট্ৰিক ফিল্ডখনে যেটো আমাৰ ডাইপোল মোমেন্ট ইনডিউস হয় মিউ ইনডিউসড তাকো সেই ডিৰেকশনতে এলাইন কৰে হয় না এনেকুৱা আছিল ইয়াতেও কি হয় জানানে এটো পইণ্ট কৈ দিও ইম্পৰ্টেন্ট পইণ্ট ইয়াতে আমাৰ কি আছে ম্যাগনেটিক ফিল্ড আমি কি বি ইয়াতে ইলৈছো ইয়াতে বি সো বি যেটো ডিৰেকশন হ'ব যেটো আমাৰ ম্যাগনেটিক মোমেন্ট ইনডিউস হ'ব মিউ হেতুৰো সেম ডিৰেকশন হ'ব বুইছা একে কাৰণে ৰিলেট কৰি দিলো বস্তুটো যাতে মনত থাকে সো তেনেকে দিলো এতিয়া কি হ'ব জানানে সাপোজ আমি কি কনসিডাৰ কৰি আছো এটা স্মল সেগমেন্ট হয়নে টিউবটোৰ এটা স্মল পোৰশন এটা কনসিডাৰ কৰি আছো যাৰ ভলিউম হৈছে ADY এতিয়া কি আছে আমি ইয়াতে ম্যাগনেটিক হেৰিত ৰাখিছো হয়নে ম্যাগনেটিক পোলৰ মাজত ৰাখিছো এনেকে নৰ্থ পোল সাউথ পোল বা এনেকে নৰ্থ সাউথ এনেকে ৰাখিছো
আৰু ইয়াতে কি হ'ব যদি মেগনেটিক ইণ্ডাকশ্যনটো যদি আমি মেগনেটিক ইণ্ডাকশ্যন মানে মেগনেটিক ফিল্ডখনৰ ষ্ট্ৰেংথটো আমি কি বুলি ধৰিছোঁ বি যদি এই স্মল ছেগমেণ্টটোৰ কাৰণে মেগনেটিক ফিল্ড ইণ্ডাকশ্যনৰ যিটো চেঞ্জ তাৰমানে যদি ইফ dB is the change in magnetic induction for small volume ADY আমি এতিয়া স্মল আমি একচুৱেলি কি জানানে আমি বস্তুটো ইণ্টিগ্ৰেশ্যন কৰিম তো এইকাৰণে স্মল হিচাপত ধৰি আছোঁ যদি মেগনেটিক ইণ্ডাকশ্যনটো যদি ADY এই যেটো স্যাম্পল মানে যেটো আমাৰ টিউব আছে এই টিউবটোৰ স্মল ভলিউম এটাৰ কাৰণে মেগনেটিক ইণ্ডাকশ্যন আমাৰ টোটেলটো কি বি টোটেল আমাৰ কি বি গতিকে এই সেগমেন্টৰ কাৰণে আমি কি ডিবি বুলি ধৰি ল'ব নোৱাৰো জানো তাক এটা স্মল সেগমেন্টৰ কাৰণে সৰুৱে এটা পৰিচয়টো গমে পাইছে মেথছত এইবিলাক বহুত কৰি থাকা তোমালোকে ডিবি বুলি ধৰিলো ডিবিক যদি ইন্টিগ্ৰেশ্যন কৰো কি হ'ব টোটেলটোৰ কাৰণে টোটেল ভলিউমটোৰ কাৰণে কি আহি যাব বি আহি না যাব তেনেকুৱা সো টোটেলটো যদি বি হয় আমি সাপোজ ডিবি বুলি ধৰি লৈছো সো ডিবিটো যদি তেনেকুৱা হয় তেতিয়া আমি কি কৰিব পাৰো জানানে আৰু এটা বস্তু কৈ দিও যেতিয়া আমি মলিকিউল এটা এনেকে এই সাবষ্টেন্সটো যেতিয়া আমি এনেকে ম্যাগনেটিক ফিল্ডত ৰাখিম তেতিয়া তাৰ পটেনশিয়াল এনাৰ্জি চেঞ্জ হয় হ'ব এটো এনেও পটেনশিয়াল এনাৰ্জি চেঞ্জ হ'ব হয় না নহয় মলিকিউল এটা যদি আমি পটেনশিয়াল মলিকিউল এটা যদি এনেকে ম্যাগনেটিক ফোর্সত আমি ৰাখো ম্যাগনেটিক ফোর্সত ৰাখাৰ পিছত কি ই অটোমেটিক্যালি এটা ফোর্স এক্সাৰ্ট কৰিব ম্যাগনেটিক ফোর্স যেটো থাকিব হেতু তাৰ হ'বনে হেতু ইনডিউস হ'ব হোৱাৰ পিছত তাৰ পটেনশিয়াল এনাৰ্জি চেঞ্জ হ'ব Suppose potential energy আমি এনে ভিৰে ৰিপ্ৰেজেন্ট কৰো হয়নে Suppose এই স্মল সেগমেন্টৰ কাৰণে potential energy চেঞ্জ হৈছে dB Suppose dB আমি স্মল সেগমেন্টৰ কাৰণে ধৰি আছো টোটেলটোৰ কাৰণে যদি v হয় এনেকুৱা আৰু dB বুলি যদি ধৰো dB বুলি ধৰিব পাৰো potential energy dB is the potential energy change for কিহৰ কাৰণে স্মল ভলিউম ADY তেন্তে আমি কেনেকৈ লিখিব পাৰো জানানে dB টো dB is equal to minus of এটো mu m যে আছে mu m into এইটো dB এটো মনত ৰাখিবা এটো এক্সপ্ৰেছন dB আমি লিখিব পাৰো চেঞ্জ ইন পটেনশিয়াল এনাৰ্জি ফৰ স্মল ভলিউম লিখি দিলো আৰু এটো এনেকে শৰ্ট কে লিখি দিছো বুজি পাবা ফৰ স্মল ভলিউম অফ দা স্মল সেগমেন্ট অফ টিউব তো mu m into dB এনেকে লিখিব পাৰো mu m তো এটো যেটো পাইছো আমি অলৰেডি ম্যাগনেটিক মোমেন্ট ফৰ স্মল ভলিউমে কনসিডাৰ কৰি আছো আৰু dB হৈছে কি চেঞ্জ ইন ম্যাগনেটিক ইন্ডাকশন ফৰ ADY স্মল লেংথ বা স্মল এৰিয়া স্মল সেগমেন্ট আলটিমেটলি তো এটো আমি কেনেকে পুট কৰিব পাৰো মাইনাস আছে মাইনাস যায় ইনটু b বাই মিউ নট হয়নে b বাই মিউ নট ইনটু ADY ইনটু dB এটো সাকে তোমালোকক ডাইৰেক্টলি কৰি দিছিলো নেকি যদি ডাইৰেক্ট কৰি দিছো চাই লবা মিলাই লবা কপিটোৰ লগত মানে পিডিএফটোৰ লগত মিলাই লবা যদি লিখিছা সাকে কিবা যদি লাইন মোৰ তাতে লিখিব ৰৈ গৈছে ইয়াৰ পৰা লিখি লবা ইয়াতে মই অলপ ডিটেইলছত দি আছো বস্তুখিনি মানে ভাঙি দেখাইছো বস্তুবিলাক লিখি পেলাই মিলাই লবা বস্তুখিনি তো ইয়াক আমি এনেকে লিখিব পাৰো এই লাইনটো যদি দিয়া নাই ডাইৰেক্ট যদি মই হয়তো এনেকে দি দিব পাৰো ডাইৰেক্ট এই লাইনটো দি দিব পাৰো তেন্তে এই লাইনটো লিখি লবা তোমালোকে গতিকে এইটো আমি কি হৰ পৰা আনিছো ফ্ৰম 4 ইউজিং ইকুৱেশ্যন 4 ইউজ কৰিছো ইকুৱেশ্যন 4 ইউজ কৰি মিউ এমৰ ভ্যালুটো লিখিছো হয়না সো আমি এইটো ইকুৱেশ্যন পাইছিলো এইটো ইকুৱেশ্যন নাম্বাৰ 3 এনেকে পাইছিলো হয়না dB টো কি আছিল পটেনশিয়াল এনাৰ্জি চেঞ্জ ইন পটেনশিয়াল এনাৰ্জি ফৰ দা স্মল সেগমেন্ট এতিয়া আমি কি কৈছিলো যেতিয়া মলিকিউল এটা আমি এনেকে ম্যাগনেটিক ফিল্ডত ৰাখিম সাবষ্টেন্স এটা তেতিয়া তাত কি হ'ব ই কিছুমান ফোর্স এক্সাৰ্ট নকৰিব যদি আমি কি কৰো যদি আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখো তেতিয়া হি কি কৰে ইলেক্ট্ৰিক ফোর্স এক্সাৰ্ট কৰিব যদি ম্যাগনেটিক ফিল্ডত ৰাখো তেতিয়া হি ফোর্স এক্সাৰ্ট কৰিব না নাই অটোমেটিক্যালি কৰিব ইয়াতে ম্যাগনেটিক লাইনস অফ ফোর্স থাকিব ই ফোর্স এক্সাৰ্ট কৰিবই এতিয়া সাপোজ আমি যেটো স্মল সেগমেন্ট ইউজ কৰি আছো আমি স্মল সববিলাক স্মল লৈছো dB dB ম্যাগনেটিক ফিল্ড স্ট্রেংথ dB যেটো আছে ম্যাগনেটিক ফিল্ড স্ট্রেংথ যেটো আছে ম্যাগনেটিক ফিল্ড যেটো ইন্ডাকশন dB ইয়াৰ কাৰণে ধৰি ললো ফোর্সটো ইয়াৰ কাৰণে যেটো ফোর্স প্ৰডিউস হ'ব সেই স্মল সেগমেন্টৰ কাৰণে সাপোজ dF is the তাৰমানে dF কি dF is the force লিখিয়ে দিও দিয়া dF is the force exerted by কি স্মল সেগমেন্ট ADY ইমানখিনি ভলিউমৰ
কিহৰ কাৰণে ডিউ টু দ্য মেগনেটিক লাইন্স অফ ফ'ৰ্চ বা ডিউ টু দ্য মেগনেটিক ফিল্ড। এতিয়া যদি ডি এফটো যদি এইখিনি হয় তেতিয়া আমি ডি এফটো তোমালোকে এইটো বস্তু একদম ফিজিক্সত পাইছাই। ডি এফটো কি হয় সদায় নিগেটিভ গ্ৰেডিয়েণ্ট অফ পটেঞ্চিয়েল, নিগেটিভ গ্ৰেডিয়েণ্ট অফ কি জানানে পটেঞ্চিয়েল ভি। এতিয়া যিহেতু ডি এফ হ'ব গতিকে কি হ'ব ডি ভি হ'ব। ডি এফটো কি হয় সদায় নিগেটিভ গ্ৰেডিয়েণ্ট মানে মাইনাছ ডি ভি বাই ডি ৱাই, নিগেটিভ গ্ৰেডিয়েণ্ট অফ পটেঞ্চিয়েল। তো মনত থাকিব ডি ৱাইটো কি আছিল আমাৰ লেংথটো আছিল, টিউবটোৰ স্মল ছেগমেণ্টটোৰ লেংথটো আছিল। তো এইটো কি হ'ব মাইনাছে মাইনাছে মাইনাছ যায় ইনটু বি বাই মিউ নট হয়নে, ইনটু এ ডি ৱাই ইনটু ডি বি ডিভাইডেড বাই কি হ'ব গোটেইটো ডিভাইডেড বাই ডি ৱাই। এতিয়া মাইনাছে মাইনাছে প্লাছ হ'ব, যায় ডি ৱাই কেঞ্চেল হ'ব, যায় ইনটু কি হ'ব যায় ইনটু বি বি ইনটু ডি ৱাই কেঞ্চেল, আচ্ছা এনেকৈ লিখি দিওঁ, যায় ইনটু এ ইনটু বি, এইটো আগত আনিলোঁ বি ডি বি ইণ্টিগ্ৰেশ্যন কৰিব ইজি হ'ব, যায় ইনটু এ যায় হয়নে মাইনাছ মাইনাছ প্লাছ যায় এ বি ডি বি এইখিনি থাকি গ'ল। আৰু কি থাকিল ডিভাইডেড বাই কি মিউ নট। ছাপ'জ এইটো ইকুৱেশ্যন নাম্বাৰ 4। চ' আমি ইকুৱেশ্যন নাম্বাৰ 4 পাই গ'লোঁ। এতিয়া চাবা আমি ডি এফটো আছিল কি আমাৰ স্মল ছেগমেণ্টটোৰ কাৰণে হয়নে। এতিয়া আমি কি কৰিছোঁ প্ৰথমতে আমি চেম্পুলটো মেগনেটিক ফিল্ডত আমি চেম্পুলটো কি কৰিছোঁ প্ৰথমতে বাহিৰৰ পৰা আনিছোঁ হয়নে, আউটছাইড দ্য মেগনেটিক ফিল্ড। এইখিনি কি আছিল মেগনেটিক ফিল্ড নৰ্থ চাউথ ছাপ'জ এনেকৈ ধৰি লৈছোঁ। চেম্পুলটো বাহিৰত থাকোঁতে কি আছিল তাৰ চেম্পুলটো যেতিয়া বাহিৰত আছিল তেতিয়া তাৰ মেগনেটিক ফিল্ড বিৰ মান কিমান আছিল জিৰ'। আৰু চেম্পুলটো যেতিয়া ভিতৰত আনিলোঁ তেতিয়া তাৰ কি হ'ব আৰু যেতিয়া একদম মাজত থাকিব নৰ্থ চাউথৰ তেতিয়া তাৰ মেগনেটিক ফিল্ডৰ ভেলু কিমান হ'ব বি ইজ ইকুৱেল টু বি মেক্স নহ'ব, মেক্সিমাম ভেলু হ'ব। তাৰমানে কি হ'ব চেম্পুল এটা বাহিৰৰ পৰা যেতিয়া আমি ভিতৰত আনিম বি ইজ ইকুৱেল টু 0 হ'ব আউটছাইড দ্য মেগনেটিক ফিল্ড, তাৰ পৰা ইনচাইড দ্য মেগনেটিক ফিল্ড য'ত বিৰ ভেলু বি মেক্স হ'ব। তালৈকে আনোতে আমাৰ কি হ'ব ফ'ৰ্চটো চেঞ্জ হ'ব। ফ'ৰ্চটো ইয়াতে যিহেতু বি 0 আছিল গতিকে এফ কি হ'ব ফ'ৰ্চটো ইয়াতে 0 আছিল, ফ'ৰ্চটো ইয়াতেও কি হ'ব 0, ফ'ৰ্চটো ইয়াতেও হ'ব 0। আৰু যেতিয়া আমি ইনচাইডত লৈ আহিম তেতিয়া ছাপ'জ ই যিটো ফ'ৰ্চ এক্সাৰ্ট কৰিব কিহৰ কাৰণে এক্সাৰ্ট কৰিব যেতিয়া আমি মেগনেটিক ফিল্ডত ৰাখিম মেগনেটিক লাইন্স অফ ফ'ৰ্চবিলাকৰ কাৰণে ই ফ'ৰ্চ এক্সাৰ্ট কৰিব। এই ফ'ৰ্চটো ছাপ'জ আছে এফ, গতিকে আমি দুটা লিমিট ল'ব পাৰোঁ। মানে আমি ইয়াক গতিকে আমি কি কৰিব পাৰোঁ টোটেল ফ'ৰ্চটো আমি কেনেকৈ ওলাব পাৰোঁ লিমিটটো যদি লওঁ লিমিট আমাৰ কিহৰ পৰা থাকিব কোৱাচোন। লেফ্ট চাইডে আমি কি লেফ্ট চাইডে যিহেতু এনেকৈ আছে ইকুৱেশ্যন নাম্বাৰ যিটো 4 আছে তাক আমি কি কৰিম ইণ্টিগ্ৰেশ্যন কৰিম, ইণ্টিগ্ৰেটিং ইকুৱেশ্যন 4 0ৰ পৰা কিমান আউটছাইডৰ পৰা ইনচাইডলৈ আনোতে 0 টু এফ, আউটছাইডত 0 ইনচাইডত কিমান হৈছে ফ'ৰ্চ এফ। তাৰপিছত এইটোক আমি কেনেকৈ ইণ্টিগ্ৰেশ্যন কৰিব পাৰোঁ বাহিৰত কিমান আছিল মেগনেটিক ফ'ৰ্চ 0 ভিতৰত কিমান বি মেক্স, গতিকে বি 0ৰ পৰা বি মেক্স হয়নে। এতিয়া চোৱা ইণ্টিগ্ৰেশ্যন কৰিলোঁ ইণ্টিগ্ৰেটিং ইকুৱেশ্যন 4 কি পাম আমি এইটোতো এফে পাম 0ৰ পৰা এফ ডি এফ এফ আৰু ইয়াতে এইবিলাক কনষ্টেণ্ট যাইটো বাহিৰত লৈ আহা মিউনটটো কি পাৰমিএবিলিটি অফ ভেকুৱাম এইবিলাক কনষ্টেণ্ট এইটো কি আছিল এৰিয়া এইটোতো কনষ্টেণ্টে থাকিব। ইণ্টিগ্ৰেশ্যন কি হ'ব 0 টু বি মেক্স বি ডি বি এইবিলাক পাৰা তোমালোকে ইণ্টিগ্ৰেশ্যন চব পাৰা এইবিলাক এফ ইজ ইকুৱেল টু যাই বাই মিউনট ইনটু এ ইণ্টিগ্ৰেশ্যন কৰিলে কি হ'ব বি স্কুৱেৰ বাই 2, গতিকে কিমান হ'ব 0 টু বি মেক্স দেয়াৰফৰ এফ ইজ ইকুৱেল টু কিমান হ'ব যাই বাই মিউনট ইনটু এ বি স্কুৱেৰ বাই 2 কি হ'ব কোৱাচোন এইটো বি মেক্স হয়নে নহয়। এইটো হাফটো আমি বাহিৰতো লৈ আহিব পাৰোঁ, হাফটো যদি বাহিৰত আনো বি স্কুৱেৰ ইয়াতে হ'ব বি মেক্স ডিভাইডেড বাই 0, তাৰমানে কি হ'ব এফ যিটো আছে এইটো হ'ব হাফ ইনটু যাই বাই মিউনট ইনটু এ ইনটু বি স্কুৱেৰৰ জেগাত কি হ'ব বি মেক্স হোল স্কুৱেৰ বি মেক্স স্কুৱেৰ মাইনাছ কি হ'ব 0 স্কুৱেৰ মানেতো 0ই হ'ব, গতিকে আল্টিমেটলি আমি কি এক্সপ্ৰেশ্যন পাম এইটো। তো আমাৰ মেগনেটিক সাসেপ্টিবিলিটি আমি এইটো এক্সপ্ৰেশ্যন ইউজ কৰি মেজাৰ কৰিব পাৰোঁ। চোৱা ইয়াতে কি আছে ফ'ৰ্চ, তোমালোকক নিউমাৰিকেলছবিলাকত ফ'ৰ্চটো আমি পামেই, ইয়াতে থকা মানে মেগনেটিক লাইনৰ মাজত আছে মানে তাত এটা ফ'ৰ্চ থাকিবই, ছাবষ্টেঞ্চটোৱে ফ'ৰ্চ এক্সাৰ্ট কৰিব, বাহিৰত থাকিলে কিন্তু নাথাকে, বাহিৰত থাকিলে নাথাকে কাৰণ তাতে মেগনেটিক ফিল্ডো নাথাকে বা মেগনেটিক ফিল্ডৰ মানে ইণ্ডাকশ্যনটোও নাথাকে। তো ফ'ৰ্চটো যেতিয়া আমি জানিম ফ'ৰ্চটোতো আমি গমেই পাম হাফটো এইটো কনষ্টেণ্ট মিউনটটো কি পাৰমিএবিলিটি মেগনেটিক পাৰমিএবিলিটি ফৰ কি ভেকুৱাম কনষ্টেণ্ট। তো আমি এই গম পাম
এ বি মেক্স যিটো মেক্সিমাম মেগনেটিক ফিল্ড ইণ্ডাকশ্যন হয়নে, মেক্সিমাম যিটো ফিল্ড ষ্ট্ৰেংথ সেইটো, আৰু আমি এনেকৈ মেগনেটিক ছাচেপ্টিবিলিটি আমি মেজাৰ কৰিব পাৰোঁ। মেগনেটিক ছাচেপ্টিবিলিটি আমি ইয়াৰ সহায়ত গয় যিটো এক্সপেৰিমেণ্ট আছে গয় বেলেঞ্চ, তো এনেকৈ আমি ইয়াৰ সহায়ত মেজাৰ কৰিব পাৰোঁ। ইমানখিনি আছিল এইটো এক্সপেৰিমেণ্টটো, মানে গয় বেলেঞ্চ যিটো আছিল মেজাৰমেণ্ট, সেইটো হৈছে মেগনেটিক ছাচেপ্টিবিলিটি মেজাৰমেণ্ট। চ' মই নিউমাৰিকেল কেইটা লৈছোঁ এইবাৰ। নিউমাৰিকেল কেইটা তোমালোকে চাগে বুজিয়ে পাইছা, তথাপি একবাৰ এনে আৰু ওপৰে ওপৰে কৈ দিওঁ। এক্সাম্পল নাম্বাৰ 1ত কৈছে, মই কপিটো লৈ লৈছোঁ। দ্য গয় বেলেঞ্চ ৰিজাল্ট শ্ব'ড ডেট এ চেম্পল অফ এ কমপ্লেক্স আয়ন ইন এ টিউব অফ 1.75 into 10⁻⁻5 মিটাৰ স্কুৱেৰ ক্ৰছ ছেকশ্যনেল এৰিয়া। চোৱা ইয়াতে আমি কি আছিল, এইটো কি আছিল, এৰিয়া আছিল নে নাই, এইটো এৰিয়া আছিল, গতিকে এৰ ভেলু আমি পাই গ'লোঁ, ক্ৰছ ছেকশ্যনেল এৰিয়া। ডেট ৱাজ পাৰ্টলি ইন এ মেগনেটিক ফ্লাক্স ডেঞ্চিটি অফ 0.4 টেছলা। য়েছ, আমি এই যে বি মেক্স পাইছোঁ, ইয়াৰ ইউনিট কি জানানে, টেছলা। চ' আমাৰ বি দিয়া আছে কিমান, 0.4 টেছলা, টিৰে ৰিপ্ৰেজেণ্ট কৰে। তাৰপিছত কি দিছে, ৱাজ পুষ্ট ইনটু দ্য মেগনেটিক ফিল্ড। পুষ্ট ইনটু, মই অলপ আগত কৰিছোঁ, ভিডিঅ'টো বেক কৰি চাব পাৰা। পুষ্ট ইনটু যদি হয় কি হয় জানানে, পুষ্ট ইনটু হয় মানে কি জানা, পেৰামেগনেটিক হ'লে কি হয় কোৱাচোন, যাৰ ভেলু সদায় পজিটিভ হয়, গতিকে আমি এইটোৱে লিখিব পাৰিম হয়নে। ইয়াৰ পৰা আমি যাই ওলাই ল'ব পাৰোঁ 2 × F, কৰিয়ে দিওঁ ৰ'বা। যাই মানে ইয়াৰ পৰা ওলাই ল'ব পাৰোঁ নে নাই, F = কিমান আছিল, যাই ইনটু এ বি মেক্স স্কুৱেৰ হয়নে, ডিভাইডেড বাই কি 2 × μ0। গতিকে যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰোঁ কিমান হ'ব, 2 × μ0 × F = যাই ইনটু এ ইনটু বি মেক্স স্কুৱেৰ। গতিকে যাৰ ভেলু কিমান হ'ব, তেতিয়া কৰি দিয়া নাছিলোঁ, এতিয়া কৰি দিলোঁ। যাৰ ভেলু কিমান হ'ব, 2 × μ0 × F ডিভাইডেড বাই, যদি মই PDF-ত কৰি দিয়া নাই সেইখিনি কৰি ল'বা তোমালোকে, যাই = 2 × μ0 F ডিভাইড বাই এ বি মেক্স স্কুৱেৰ। বি মেক্স বুলি আৰু ভাবি থাকিব, এনেও মেক্সিমাম মেগনেটিক ফিল্ডে হ'ব এইটো, গতিকে বি বুলি লিখিলেও কথা নাই, বি মেক্স বুলি লিখিলেও কথা নাই, মেক্সিমামে হ'ব, যিহেতু তাৰ মেগনেটিক ফিল্ডৰ নৰ্থ চাউথ প'লৰ মাজত যেতিয়া থাকিব মেক্সিমামে হ'ব ভিতৰত আনিলে। তো যাই পজিটিভ হ'ব। তাৰপিছত চোৱাচোন কি দিছে, বাই পুষ্ট ইনটু দ্য মেগনেটিক ফিল্ডত অনাৰ পিছত কি হ'ব, এটা ফ'ৰ্চ তাৰ এক্সাৰ্ট হ'ব। ফ'ৰ্চটো কিহৰ ইকুৱেল, F = এই ফ'ৰ্চ = 2.50 × 10⁻⁻4 নিউটন হয়নে। এতিয়া মেগনেটিক ছাচেপ্টিবিলিটি যাই = হোৱাট, এইটো সুধিছে, আৰু μ0টো দি দিছে, দেখিছা এইটো দি দিয়ে, ভেকুৱামৰ কাৰণে যিটো মেগনেটিক পাৰ্মিএবিলিটি এইটো দি দিছে। ইয়াৰ ভেলু কিমান, 4π × 10⁻⁷। ইউনিটবিলাক এতিয়া লাগিব চাবা, জুল, কুলম ইনভাৰ্ছ টু মিটাৰ ইনভাৰ্ছ ছেকেণ্ড স্কুৱেৰ। চ' মই ভেলুবিলাক পুট কৰি আৰু কৰি নিদিওঁ দেই, আৰু তোমালোকে PDF-ত যে দিছোঁ কেলকুলেশ্যনটো চাই ল'বা, মোৰ ৰঙো হ'ব পাৰে হয়তো কৰাতে, যদি ৰং হয় তোমালোকে ঠিক কৰি ল'বা আৰু, কাৰণ মই বহুত জল্দি বনাইছোঁ তোমালোকৰ নোটছখিনি, হয়তো কেলকুলেশ্যনত কিবা ৰং হ'ব পাৰে, চাই ল'বা দেই কেলকুলেশ্যনটো এবাৰ। মই ইয়াত ইউনিটটো দেখাই দিওঁ তোমালোকক। মই এটা লাইন কৈছিলোঁ মেগনেটিক ছাচেপ্টিবিলিটি কি, ভিডিঅ'টো বেক কৰিলে পাই যাবা, ন' ইউনিট, সেইকাৰণে কি ডাইমেনশ্যনলেছ। এতিয়া কেনেকৈ হয় মই দেখাই দিওঁ, ডাইমেনশ্যনলেছ এইটো আছে ফৰ্মুলা হয়নে নহয়, চববিলাকৰ ভেলু পাই গৈছোঁ আমি। এতিয়া তোমালোকৰ এটা বস্তু লিখি দিছোঁ চোৱা, 1 টেছলাক আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, জুল কুলম ইনভাৰ্ছ ছেকেণ্ড মিটাৰ ইনভাৰ্ছ 2, 1 নিউটনক লিখিব পাৰোঁ কেজি মিটাৰ ছেকেণ্ড ইনভাৰ্ছ 2, জুলক লিখিব পাৰোঁ কেজি মিটাৰ স্কুৱেৰ ছেকেণ্ড ইনভাৰ্ছ 2। কিয় এনেকৈ বনাব লাগিব জানানে, ইয়াতে যে এনেকৈ আছে দিয়া আছে ন, জুল কুলম ইনভাৰ্ছ 2 মিটাৰ ইনভাৰ্ছ ছেকেণ্ড স্কুৱেৰ, যিহেতু দিয়া আছে আমি এনেকৈ বনাব লাগিব। এতিয়া চোৱা যাই ভেলুটো ডাইমেনশ্যনলেছ যে হ'ব, সেইটো দেখাই দিওঁ। 2 কনষ্টেণ্ট, μ0 মানে কিমান আছে, ভেলুটো পাতিবা, মই কুলম মানে ইউনিট কেইটা পাতি দেখাই দিওঁ। এইটো কিবা এটা ভেলু থাকিব, জুল হয়নে নহয়, 2 থাকিব, এইটো কিবা এটা ভেলু থাকিব হয়নে, ইউনিট কেইটা দেখাই দিলোঁ। μ0ৰ কাৰণে কি আছে, এইটো জুল কুলম ইনভাৰ্ছ 2 মিটাৰ ইনভাৰ্ছ ছেকেণ্ড স্কুৱেৰ হয়নে নহয়, এইটো পালোঁ এটা 2, এইবিলাক গুচাই দিলোঁ। নেক্সট কি আছে, এফ মানে কি আছিল আমাৰ, এফ মানে ক'ত গ'ল, এফ মানে আছিল নিউটনক আমি এনেকৈ লিখিব পাৰোঁ কেজি মিটাৰ, কৰিলে গমেই পাবা এইবিলাক, মিটাৰ ছেকেণ্ড ইনভাৰ্ছ 2, এইবিলাক ইউনিটবিলাক কিন্তু ইম্পৰ্টেণ্ট দেই নিউমাৰিকলৰ ক্ষেত্ৰত। তাৰপিছত কি আছে, এ
এই মানে কি মিটাৰ স্কুৱেৰ, এইটোতো মিটাৰ স্কুৱেৰ। এৰিয়াটো কি মিটাৰ স্কুৱেৰ ইনটু বি মেক্স স্কুৱেৰ। বি কিমান পাইছোঁ টেছলাক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ এইটো জুল কুলম ইনভাৰ্ছ ছেকেণ্ড মিটাৰ ইনভাৰ্ছটো, আৰু এইটো কি আছে স্কুৱেৰ আছে হয়নে, গতিকে ইউনিটটো কি হ'ব স্কুৱেৰ হ'ব। এতিয়া এইটো আমি এইফালে মুচি দিওঁ এইখিনি। এতিয়া চোৱা ইয়াক আমি কেনেকৈ কি কৰিব পাৰোঁ কোৱাচোন, ভাঙি দিব পাৰোঁ। জুল কুলম ইনভাৰ্ছ মিটাৰ ইনভাৰ্ছ ছেকেণ্ড স্কুৱেৰ হৈয়ে আছে দেখিছা, ইনটু কি কেজি মিটাৰ ছেকেণ্ড ইনভাৰ্ছটো ডিভাইডেড বাই কি মিটাৰ স্কুৱেৰ ইনটু কি জুল স্কুৱেৰ। স্কুৱেৰটো যদি ইফালে আনা জুল স্কুৱেৰ কুলম -1 আছে কি হ'ব -2 হ'ব, স্কুৱেৰ আছে যিহেতু। ছেকেণ্ড স্কুৱেৰ মিটাৰ টু দি পাৱাৰ -4 হয়নে নহয়। এতিয়া আমি এটা কাম কৰিব পাৰোঁ, ইয়াৰ মিটাৰ আৰু মিটাৰ ইনভাৰ্ছ কেঞ্চেল হ'ব হয়নে, ইয়াৰ মিটাৰ আৰু মিটাৰ ইনভাৰ্ছ কেঞ্চেল হ'ব। কি থাকিব এইবাৰ -2, আচ্ছা ঠিক আছে ঠিকে আছে বাৰু। জুল আৰু ইয়াৰে এটা স্কুৱেৰ কেঞ্চেল হ'ব, তাৰপিছত কি হ'ব ছেকেণ্ড স্কুৱেৰ কেঞ্চেল হ'ব। কি থাকিব চোৱাচোন, কুলম ইনভাৰ্ছ এটা থাকিল। কুলম এইটো কি আছিল, কুলম ইনভাৰ্ছ নাছিল -2 আছিল এইটো, চৰি দেই। চ' এইটো -2 আৰু এইটো -2 কেঞ্চেল হ'ব। ইয়াতে কি থাকিব এতিয়া কুলম নাথাকে, কি থাকিব ইয়াতে কেজি থাকিব, কেজি ছেকেণ্ড ইনভাৰ্ছটো থাকিব হয়নে, কেজি আৰু ছেকেণ্ড ইনভাৰ্ছটো থাকিব। তলত কি থাকিব মিটাৰ স্কুৱেৰ আৰু মিটাৰ টু দি পাৱাৰ -4 স্কুৱেৰ আৰু মিটাৰ -4 থাকিলে কি হ'ব -2 নহ'ব, 2 + -4 -2 তো -2 হ'ল। তাৰপিছত কি থাকিলনো জুল থাকিল ন, জুল থাকিল। এতিয়া ওপৰত কি আছে কেজি ছেকেণ্ড ইনভাৰ্ছটো, তলত কি আছে মিটাৰ ইনভাৰ্ছটো। জুলক আমি আকৌ লিখিব লাগিব, জুলক আমি লিখিলে কি হ'ব কেজি মিটাৰ স্কুৱেৰ, এইটো আছিল কেজি মিটাৰ স্কুৱেৰ ছেকেণ্ড ইনভাৰ্ছটো। ছেকেণ্ড ইনভাৰ্ছটো কেঞ্চেল, কেজি কেঞ্চেল, মিটাৰ ইনভাৰ্ছটো আৰু মিটাৰ স্কুৱেৰ কেঞ্চেল, গতিকে ইয়াৰ ইউনিট নাই। আৰু বাকী ভেলুবিলাক পুট কৰি তোমালোকে চাবা, তো এনেকৈ কৰিলে তোমালোকে মেগনেটিক ছাচেপ্টিবিলিটি পাই যাবা। আৰু এইটো কি আছিল পেৰামেগনেটিক। নেক্সট কুৱেশ্যনটোত চোৱা, এক্সাম্পলটোত দিছে দ্য গয় বেলেঞ্চ ৰিজাল্ট শ্ব'ড ডেট এ চেম্পল অফ ৱাটাৰ, চব দিছে দেই, চব একে 0.1 চেণ্টিমিটাৰ স্কুৱেৰ ক্ৰছ ছেকশ্যনেল এৰিয়া। চ' এই ভেলু ইয়াতে কিমান হ'ব 0.1 চেণ্টিমিটাৰ স্কুৱেৰ। তোমালোকে এটা কাম কৰিব লাগিব, চেণ্টিমিটাৰ স্কুৱেৰটোক মিটাৰ স্কুৱেৰ বনাব লাগিব। এইটোতো পাৰিবা, চেণ্টিমিটাৰ স্কুৱেৰক মিটাৰ স্কুৱেৰ বনাব পাৰিবা এইটো। তাৰপিছত কি কৈছে মেগনেটিক ফ্লাক্স ডেঞ্চিটি বি ভেলু কিমান দিছে 1 টেছলা। তাৰপিছত কি দিছে এইবাৰ এটা বস্তু দিছে ফ'ৰ্চ ইকুৱেল টু দ্য ৱেইটটো দি দিছে, দেখিছানে ৱেইটটো কি দিছে। ৱেইটটোক আমি এটা কাম কৰিব পাৰোঁ, মাছ বুলি ধৰিব পাৰোঁ। এইটো টেছলা আছিল ন, ৱেইট ইয়াতে মানে কি হৈছে মই মাতি দিওঁ বাৰু, এই ফ'ৰ্চ ইকুৱেল টু দ্য ৱেইট, ফ'ৰ্চটো নিদি পেলাই ৱেইটটো দি দিছে। ৱেইটটোক যদি আমি মাছ বুলি ধৰোঁ, আমি এটা ৰিলেশ্যন জানো, তোমালোকে ফিজিক্সত পাইছা F = ma। মাছটো কিমান দিয়া আছে ইয়াতে বা ৱেইটটো কিমান দিয়া আছে 36 kg। ইয়াৰ পৰা তোমালোকে ফ'ৰ্চটো উলিয়াই ল'ব পাৰিবা, 36 × a মানে কি এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি 9.8 মিটাৰ ছেকেণ্ড ইনভাৰ্ছ 2, এইটো কেজি। তো ইয়াতে কি হ'ব 9.8, ইয়াৰ কাৰণে আহিব কেজি মিটাৰ ছেকেণ্ড ইনভাৰ্ছ 2, এনেকৈ ফ'ৰ্চটো ওলাই যাব বা নিউটনত ওলাই যাব। তাৰপিছত হ'ল এইটো, তাৰপিছত কি দিছে কেলকুলেট দ্য মেগনেটিক ছাচেপ্টিবিলিটি এণ্ড দ্য মলাৰ মেগনেটিক ছাচেপ্টিবিলিটি। তোমালোকে চব উলিয়াব পাৰিবা, কাৰণ কিয় ইয়াতে চব দি দিছে, এৰ ভেলু দিছে, বি দিছে, মিউনটৰ ভেলুটো দিয়া আছে দেই, মিউনটৰ ভেলুটো দিয়া আছে 4 পাই ইনটু সেইটোৱে একে ভেলু 10 টু দি পাৱাৰ এটা কনষ্টেণ্টটো দিয়া থাকিব তোমালোকক এক্সামত যদি আহে আৰু নিউমাৰিকেল। তো মিউনটৰ ভেলু পাই গ'লা, মিউনট পালা, ফ'ৰ্চ পালা, এইটো আৰু কি পালা এইটো ক্ৰছ ছেকশ্যনেল এৰিয়া, এইটো চেণ্টিমিটাৰ স্কুৱেৰৰ পৰা মিটাৰ স্কুৱেৰ বনাই ল'বা। মই বনাই দেখাই দিছোঁ, এইটো কি হ'ব 0.1 × 10 টু দি পাৱাৰ -4 হয়নে নহয়। চেণ্টিমিটাৰক যদি আমি মিটাৰ বনাব লাগে 10 টু দি পাৱাৰ -2 মিটাৰ, গতিকে যদি চেণ্টিমিটাৰ স্কুৱেৰ হয় 10 টু দি পাৱাৰ -2 ইনটু স্কুৱেৰ 4 নহ'ব জানো, -2 হোল স্কুৱেৰ 4 মিটাৰ স্কুৱেৰ, মিটাৰ টু দি পাৱাৰ 4। তাৰপিছত মিটাৰ টু দি পাৱাৰ চৰি দেই, চেণ্টিমিটাৰক যদি আমি কৰোঁ কি হ'ব, এইটো পাৰাই আৰু কৰি দিওঁ। চেণ্টিমিটাৰক কি হ'ব 10 টু দি পাৱাৰ -2 মিটাৰ, চেণ্টিমিটাৰ স্কুৱেৰ যদি হয় 10 টু দি পাৱাৰ -4 মিটাৰ স্কুৱেৰ। একচুৱেলি ভিডিঅ'টো বহুত লং হৈ গৈছে যে, সেইকাৰণে মানে পূৰা ভাগৰ লাগি গৈছে। তো চেণ্টিমিটাৰ স্কুৱেৰ = 10 টু দি পাৱাৰ -4 মিটাৰ স্কুৱেৰ, এইটো পাবা
এইটো কৰি ল'বা, এৰ ভেলু পাই গ'লা। মিউ নট পালা, মিউ নটটো মই ইয়াতে লিখি দিয়া নাই, কিন্তু তোমালোকক দিয়া আছে কুৱেশ্যনটোত, চাই ল'বা। মিউ নট পাইছা, ফ'ৰ্চ পাইছা, ফ'ৰ্চটো কেলকুলেট কৰি ওলাই লৈছা। এৰ ভেলু দিছে, এইটো বনাই লৈছা, 10⁻⁻⁴ মিটাৰ স্কুৱেৰ বি মেক্স। বি মেক্সটো এইটো টেছলা। তাৰপিছত এইটো কি হয়, ডাইমেনশ্যনলেছ। ইউনিটটো কেনেকৈ কেঞ্চেল হয় মই দেখাই দিছোঁ। নেক্সট চোৱা, মলাৰ মেগনেটিক সাসেপ্টিবিলিটি। তাৰে এটা বস্তু চাবা, কুৱেশ্যনটোত এটা বস্তু দি দিছে যে কি ৰ'বা, কুৱেশ্যনটোত এটা বস্তু দি দিছে যে য়েছ, ইন এ মেগনেটিক ফ্লাক্স ডেঞ্চিটি অফ 1 টেছলা ৱাজ পুছড আউট অফ দ্য মেগনেটিক ফিল্ড। মই এইকাৰণে আগতে তোমালোকক পইণ্টটো দি দিছোঁ, পুছড আউট অফ দ্য মেগনেটিক ফিল্ড। পুছড আউট অফ দ্য ফিল্ড হ'লে কি হ'ব, ডাইমেগনেটিক হ'ব। তেতিয়া কি হ'ব, জাইৰ ভেলুটো নিগেটিভ, গতিকে এই গোটেই ভেলুটো তোমালোকে নিগেটিভ বহাব লাগিব। চ' নিগেটিভত পাই যাবা, জাইৰ ভেলু পাই গ'লা, নিগেটিভত পালা। তাৰপিছত কি পাবা, কেলকুলেট দ্য মলাৰ মেগনেটিক সাসেপ্টিবিলিটি। তোমালোকক এটা ৰিলেশ্যন দিছিলোঁ, মলাৰ মেগনেটিক সাসেপ্টিবিলিটি আৰু মেগনেটিক সাসেপ্টিবিলিটিৰ মাজত ৰিলেশ্যন হৈছে জাই এম ইজ ইকুৱেল টু জাই ইনটু ভি এম। জাইটো হৈছে এইটো, যিটো পাবা নিগেটিভত পাবা, যিটো এইটো নিগেটিভ ভেলু। আৰু ভি এমটো কি, মলাৰ ভলিউম। মলাৰ ভলিউমটো কেনেকৈ কৈছিলোঁ মই, আৰু এইটো কিহৰ কাৰণে কৈছে, চেম্পলটো চাগে দিছে ৱাটাৰ। ৱাটাৰৰ কাৰণে কি হ'ব কোৱাচোন, মলাৰ ভলিউম কি আছিল, ভি এম ইজ ইকুৱেল টু, আমি কেনেকৈ লিখিম, মলাৰ মাছ ডিভাইডেড বাই মাছ ডেঞ্চিটি এট এছ টি পি, হয়নে? এছ টি পিত যিটো যিটো ডেঞ্চিটি থাকিব। তো কি ভি এমটো আমি কেনেকৈ ওলাব পাৰোঁ, মাছ ডেঞ্চিটি, মলিকুলাৰ মাছ এম ডিভাইড বাই এট এছ টি পি। ৱাটাৰৰ মলিকুলাৰ মাছ কিমান, 18। এছ টি পিৰ কাৰণে এইটো তোমালোকে মনত ৰাখিবা, পাহৰি গৈছে যে মনত ৰাখিলে হ'ল। ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ প্ৰেছাৰত ৱাটাৰৰ মাছ ডেঞ্চিটি থাকে 1 থাকিলে কি হ'ব, 18/1। ভি এমৰ ভেলু পাই গ'লা 18, গতিকে এইটোক 18ৰে মাল্টিপ্লাই কৰিলে পাই যাবা। আৰু ইয়াৰ কোনো ইউনিট নাই, গতিকে প্ৰব্লেম নাই। কিন্তু মলাৰ মেগনেটিক সাসেপ্টিবিলিটিত তোমালোকে ইউনিটটো লিখিব লাগিব। কাৰণ কিয় জানানে, এইটোতো ডেঞ্চিটিটো ইউনিট থাকিব, হয়নে নহয়? এইটো কি আছিল, ইয়াতে গ্ৰাম মোল ইনভাৰ্চ আছিল, 18 গ্ৰাম মোল ইনভাৰ্চ, আৰু তলত কি হ'ব, ডেঞ্চিটি হ'লে কি, ডেঞ্চিটি মানে কি আছিল, চব খিচিৰি মিচিৰি হৈ গৈছে। চাগে বুজি পাইছা তোমালোকে মই কি ক'ব খুজি আছোঁ। আমাক লাগে মলাৰ মেগনেটিক সাসেপ্টিবিলিটি জাই এম ইজ ইকুৱেল টু জাই ইনটু ভি এম, হয়নে? জাইৰ ভেলু পাইছা নিগেটিভ, যিটো পাবা এইটো পাই যাবা প্ৰথমতে, যিটো নিগেটিভ ভেলু পাবা। ভি এম মানে কি, মলিকুলাৰ মাছ ডিভাইডেড বাই এট এছ টি পি। মলিকুলাৰ মাছটো কিমান ৱাটাৰৰ কাৰণে, 18 গ্ৰাম মোল ইনভাৰ্চ, আৰু ৱাটাৰৰ কাৰণে এছ টি পিত হৈছে 1। এইটো মনত ৰাখিব লাগিব, এইটো কুৱেশ্যনত দিয়া নাথাকে। 1.00 ৰৰ ইউনিট কি জানা নাই, ডেঞ্চিটিৰ ইউনিটটো জানা চাগে, ইজ ইকুৱেল টু মাছ ডিভাইড বাই ভলিউম। তাৰমানে কি, মাছ যদি গ্ৰামত থাকে এইটো কি হ'ব, এইটো যিহেতু গ্ৰামত লৈছোঁ, গ্ৰাম মোল ইনভাৰ্চ, এইটো গ্ৰামত ল'ব লাগিব, গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব। ভলিউম মানে কি, চেণ্টিমিটাৰ কিউব। চ' এইটো কি হ'ব, গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব। গ্ৰাম কেঞ্চেল যাব চাগে, চাই ল'বা এইটো। চ' এইটোৱে পাবা 18 গ্ৰাম মোল ইনভাৰ্চ, আৰু এইটো গ্ৰাম চেণ্টিমিটাৰ কিউব এনেকৈ হ'ব, গ্ৰাম পাৰ মোল, আৰু ইয়াতে কি হ'ব, এইটো উল্টা হ'ব, চেণ্টিমিটাৰ কিউব বাই গ্ৰাম কেঞ্চেল যাব, 18 চেণ্টিমিটাৰ কিউব মোল ইনভাৰ্চ, আৰু তাৰ লগত এইটো মাল্টিপ্লাই হ'ব। তাৰপিছত তোমালোকে মলাৰ মেগনেটিক সাসেপ্টিবিলিটি পাই যাবা। আৰু তোমালোকে PDF-ত চাই ল'বা, যদি কেলকুলেশ্যন কিবা ৰং হয় ক'বা মোক, কাৰেক্ট কৰি ল'লে হ'ল। তোমালোকৰ যদি ৰং হয় কিবা কেলকুলেশ্যনত, কাৰেক্ট কৰি ল'বা। তো এইটো ইউনিটটো হ'ব, মলাৰ মেগনেটিক সাসেপ্টিবিলিটি ইউনিটটো কেনেকৈ আহিছে চাগে গম পালা, চেণ্টিমিটাৰ কিউব মোল ইনভাৰ্চ। এতিয়া তোমালোকৰ মই গোটেইখিনি কমপ্লিট কৰি দিলোঁ, এইটো চেপ্টাৰৰ গোটেইখিনি কমপ্লিট কৰি দিলোঁ। মাত্ৰ তোমালোকৰ দুটা টপিক আৰু এইটো চেপ্টাৰৰ মই তোমালোকক নিজে কৰিব দিছোঁ। আৰু সেই দুটা টপিক তোমালোকে পাই আহিছা, মই লিখি দিওঁ। এটা হৈছে ডায়ামেগনেটিজিম, যিটো তোমালোকে কেমিষ্ট্ৰিটো পঢ়িছা, ফিজিক্সতো পঢ়িছা, ডায়ামেগনেটিজিম, আৰু এটা হৈছে পেৰামেগনেটিজিম। এই দুটা টপিকৰ তোমালোকক হোম এছাইনমেণ্ট হিচাপে থাকিল, এই দুটা টপিক। ইয়াৰে নোটছটো নিজে প্ৰিপেয়াৰ কৰি ল'বা, মই লাগে চাই দিম বাৰু পিছত। ডায়ামেগনেটিজিম আৰু পেৰামেগনেটিজিম এইটো সদায় পোৱা বস্তু এইবিলাক। ইয়াতে ইউজো কৰিছোঁ, ডায়ামেগনেটিক পেৰামেগনেটিক কৈ দিছোঁ, ৰিপেল হ'ব, কি হ'ব, এট্ৰাক্ট হ'ব মেগনেটিক ফিল্ডৰ দ্বাৰা, হয়নে, ৰিপেল হ'ব, তেনেকুৱা। এইটো হোম এছাই, এয়া নোটছটো বনাই ল'বা। আৰু তাৰপিছত এইটো চেপ্টাৰ তেন্তে কমপ্লিট হ'ল তোমালোকৰ, আৰু মোৰ পাৰ্টৰখিনি তোমালোকক কমপ্লিট কৰাই দিলোঁ। আৰু যদি কিবা ডাউট থাকে তেন্তে, যদি কিবা বুজি নোপোৱা তেন্তে মোক ক'বা তোমালোকে। চ' থেংক ইউ।